নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ কভাৰ ষ্টৰীৰ সৈতে মই ভা মহন্ত কভাৰ ষ্টৰীত আজি এটা বেলেগ পৰিৱেশত আমি আপোনালোকৰ সৈতে থাকিম মই বৰ্তমান অনুৰাধা সিনেমা হলত আছো আৰু নিশ্চয় আপোনালোকে গম পাইছে যেহেতু সিনেমা হললৈ আহিছো গতিকে নিশ্চয় ছবিৰে কথা হ'ব হয় আৰু ছবি বুলি ক'লে যিসকল কলা কুশলী মোৰ পিছফালে আছে তেওঁলোকক দেখাৰ পিছত আচলতে মই নামটো নতুনকৈ ক'ব নালাগে একলব্য কাৰণ এইকেইটা দিনত চৰ্চিত এই বৰ্ষৰ 2022 বৰ্ষৰ চৰ্চিত প্ৰথমখন অসমীয়া ছবি মুক্তি লাভ কৰা সেইখন হৈছে 7 জানুৱাৰীত মুক্তি লাভ কৰিছে একলব্য আৰু একলব্যৰ সমূহ টিম এই মুহূৰ্তত আছে আৰু কভাৰ ষ্টৰীত আজি ষ্টুডিঅ'ৰ পৰা মই হললৈ এইটো কাৰণে ওলাই আহিছোঁ কাৰণ সম্পূৰ্ণ বেলেগ এটা পৰিৱেশ বেলেগ এটা অনুভৱ আপোনালোকক দিব বিচাৰিছোঁ আপুনি নিজে কিছু সময়ৰ বাবে চিন্তা কৰক ভিতৰত ছবি যিখন চিনেমা বৰ্তমান চলি আছে একলব্য বাহিৰত তাৰ কলা কুশলীসকল আছে আৰু এই মুহূৰ্তত আচলতে মই কমলৰ বুকুত হাত নিদিয়াকৈ ক'ব পাৰোঁ কেৱল কমল বুলি নহয় প্ৰতিগৰাকীৰে সকলোৱে বুকু ঢিপ ঢিপ কৰি আছে কাৰণ প্ৰিমিয়াৰ হৈ গৈছে তাৰ পিছত অনুৰাধাৰ যেহেতু এইটো প্ৰথমটো শ্ব' গতিকে সিনেমাখন শেষ হোৱাৰ পাছত আচলতে কি হ'ব দৰ্শকে কেনেধৰণৰ ফিডবেক দিব আৰু সেয়া আচলতে মই ভাষাৰ এই মুহূৰ্তত বৰ্ণনা কৰিব নোৱাৰোঁ কমল তোমাৰ পৰা আৰম্ভ কৰোঁ ঢিপ ঢিপ কৰি আছেনে ঢিপ মানে থাকে টেনশ্যন এটা যে চিনেমাখন অডিয়েঞ্চে কেনেকৈ আঁকোৱালি ল'ব সেই টেনশ্যনটো প্ৰত্যেকজন আৰ্টিষ্টৰে প্ৰত্যেকজন বিহাইণ্ড কেমেৰা মানুহৰে থাকে প্ৰিমিয়াৰ শ্ব'টো হৈ গ'ল আমাৰ বেলতলাত চোৱাৰ পিছত এনেকুৱা লাগিল যে অডিয়েঞ্চে চাগে ভাল পাব চিনেমাখন আৰু অলৰেডি বহুত জেগাত হাউচফুল হৈছে বুলি শুনিছোঁ টিকেট মানুহে কাটিছে আৰু আমি যিসকল অভিনেতা অভিনেত্ৰী আৰু বেকগ্ৰাউণ্ড আৰ্টিষ্টে ইয়াতে কাম কৰিছোঁ গোটেইখিনিয়ে ইমান বেছি কাম কৰা নাই আগতে মানে বিগ স্ক্ৰীণত কম কাম কৰিছোঁ যিহেতু আমি নতুন মানুহকো যে মানুহে টিকেট কাটি হাউচফুল কৰিছে আদৰি লৈছে সেইখিনিৰ কাৰণে অসমবাসী ৰাইজক ধন্যবাদ দিছোঁ আৰু সংবাদ মাধ্যমকো ধন্যবাদ জনাইছোঁ যে আমাৰ প্ৰমোশ্যনত যথেষ্ট সহায় কৰিছে অসমৰ চুকে কোণে বিলাই দিছে একলব্যৰ খবৰ গতিকে যিসকল মানুহে এতিয়াও চাম বুলি ভাবি আছে চিনেমাখন সেইসকলক অনুৰোধ জনাইছোঁ যে সোনকালে টিকেট লওক হললৈ গৈ নহ'লে বুক মাই শ্ব'ত টিকেট কাটক আৰু চিনেমাখন চাওক চাই নিৰাশ হৈ হলৰ পৰা উভতি যাব নালাগে ভাল পাব চিনেমাখন নিশ্চয় আচলতে সেই গেৰাণ্টি মই দিব পাৰোঁ কাৰণ ইতিমধ্যে প্ৰিমিয়াৰ শ্ব' মই সকলোৰে সৈতে চাইছোঁ গতিকে মই আপোনালোকক সেই কথা দিব পাৰোঁ যে কমলে যিটো কৈছে যে আপুনি টিকেট কাটি অসমীয়া ছবি চাবলৈ আচলতে যিটো আমি বেয়া পাওঁ যে আমি আৰু এটা অভিযোগ আছে যে প্ৰিমিয়াৰতহে আমি যাওঁ ময়ো কৈছোঁ যে প্ৰিমিয়াৰলৈ মই গৈছিলোঁ কাৰণ সকলোবোৰ মোৰ খুব মৰমৰ গতিকে মই প্ৰিমিয়াৰলৈ গৈছিলোঁ তাৰ অৰ্থ এইটো নহয় যে মই টিকেট কাটি নাচাম ময়ো এদিন মোৰ পৰিয়ালৰ সৈতে খুব ধুনীয়াভাৱে টিকেট কাটি চাম আজি যিহেতু এগৰাকী সাংবাদিক হিচাপে মই প্ৰিমিয়াৰ শ্ব'ত গৈছিলোঁ মই ইয়াত থকা সকলোকে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ আৰু যিহেতু প্ৰিমিয়াৰ ইতিমধ্যে হৈ গ'ল গতিকে এটা অপেক্ষাৰ অন্ত পৰিল গতিকে মই প্ৰথমে বিচাৰিম তোমালোকে নিজৰ কাৰণে এটা ক্লেপ প্ৰথমে বজাই লোৱা যে খুব সুন্দৰভাৱে হৈ গ'ল আমি তোমালোক সাকসেছ হলা বুলি ক'ব পাৰোঁ বেছি জোৰেৰে যেহেতু বজাব নোৱাৰিম ভিতৰত শ্ব' চলি আছে কিন্তু এই মুহূৰ্তত তেওঁলোকৰ মনৰ যিখিনি এক্সাইটমেণ্ট সেয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু কৈছোঁ যে আজি এটা আচলতে বেলেগ পৰিৱেশত কভাৰ ষ্টৰীত এইসকল কলা কুশলীৰ সৈতে থাকিম ইয়াৰে বহুতক আপোনালোকে চিনি পায় বহুতক চিনি নাপায় কাৰণ বিহাইণ্ড দ্য চিন এখন ছবিত বহু লোক জড়িত হৈ থাকে গতিকে তেওঁলোককো আপোনালোকক পৰিচয় কৰাই দিয়াটো সমানে জৰুৰী কমলক চিনি পাই কমলৰ সৈতে কথা পাতিছোঁ ছবিখনৰ মিউজিকৰ কথা যদি আমি কওঁ ইতিমধ্যে যথেষ্ট চৰ্চিত হৈছে আৰু মিউজিক যেহেতু আপুনি কৰি আছে ৰূপদা আৰু আপোনালোকৰ চিনাকি মোৰো চিনাকি বহু আগৰ পৰা আমি একেলগে নাটক কৰিছিলোঁ আজি বেলেগ এটা পৰিৱেশত পাইছোঁ আৰু এই পৰিৱেশটো ভিতৰত আপোনাৰ ছবিখন চলি আছে এতিয়া বাহিৰত আমি কথা পাতি আছোঁ প্ৰথমে এই ফিলিংছখিনি প্ৰথম কথা আজি কিবা নতুন বিয়া পাতিছোঁ যেন লাগিছে একদম সঁচা কথা ক'ব গ'লে কালি ৰাতিৰ পৰা এটা বেলেগ ধৰণৰ মানে মুহূৰ্ত পাৰ কৰি আহিছোঁ আৰু খুব ভাল লাগিছে ক'ভিডৰ পাছত এইখন প্ৰথম চিনেমা বুলি ক'লেও ভুল নহয় আমাৰ গোটেই অসমীয়া ফিল্ম আৰু এইটো বৰ্ষৰ প্ৰথম অসমীয়া হয় এইটো এটা ডাঙৰ প্ৰত্যাহ্বান চ' প্ৰথম কথা ধন্যবাদ জনাইছোঁ দৰ্শকসকলক এইকাৰণে যে আমি ইতিমধ্যে গম পাইছোঁ বিভিন্ন চিত্ৰগৃহত মানে টিকট অলৰেডি বুকড হৈ গ'ল তাৰ কাৰণে ধন্যবাদ জনাইছোঁ দৰ্শকসকলক কাৰণ দৰ্শক অবিহনে কেতিয়াও কৃষ্টি বা সংস্কৃতি জীয়াই নাথাকে আৰু অসমীয়া চিনেমাৰ ক্ষেত্ৰত দৰ্শকসকলে সঁহাৰি জনোৱাটো অতিকৈ প্ৰয়োজনীয় অসমীয়া ছবি জগতৰ ইতিমধ্যে মানে এটা নতুন ধৰণ এটা আহি পৰিছে আৰু আমি খুব ভাল লাগিছে দৰ্শকৰ যথেষ্ট সঁহাৰি পাইছোঁ ইতিমধ্যে প্ৰিমিয়াৰ শ্ব' এটা গ'ল এতিয়া দৰ্শক চিনেমা হলত সোমাই আছে আৰু আমিও নিজে এদিন টিকেট কাটি চাম বুলি চিনেমাখন ভাবিছোঁ মিউজিকৰ কথা ক'ব গ'লে মই চেষ্টা কৰিছোঁ ইতিমধ্যে গমেই পাইছে সকলোৱে বিৰাট ধুনীয়া অভিনয় কৰিছে মিউজিকত আচলতে কষ্ট কৰিব লগা মোৰ বহুত হোৱা নাই আৰু মই দৰ্শকক জনালোঁ গানটো ইমানেই হৃদয়স্পৰ্শী সাধু আচলতে এতিয়াও কাণত বাজি আছে বুলি ক'লে ভুল নহয় আৰু যেটো আজি চিনেমাখনে মুক্তি লাভ কৰাৰ আগতো গানটো ইতিমধ্যে যেটো বহুতে শুনিছে মিউজিকৰ কথা কিন্তু ক'বই লাগিব গানটো জুবিন দাই গাইছে এটা গান দীপলিনা ডেকাই গাইছে কাইচি বুলি ভণ্টি এজনী গাইছে মই অকণমান গুণগুণাবলৈ যত্ন কৰিছোঁ মানুহে ভাল পাইছে
মই অকণমান গুণগুণাই দিছোঁ। মই অৰূপ দাক এইফালে বিচাৰিম সকলোৰে সন্মুখত, কাৰণ অৰূপ দাই যদিও সংগীত পৰিচালনা কৰিছে, কিন্তু অৰূপ দাক যিহেতু মই কৈছোঁ যে আমি একেলগে নাটক কৰিছোঁ, বহু আগৰ পৰা জানো, গতিকে অৰূপ দা আমাৰ মাজত থাকিব আৰু গান নুশুনিম, যিহেতু জুবিন দাও নাই, দীপলিনাও নাই, গতিকে তেওঁলোকৰ দায়িত্ব আপুনি পালন কৰক। আৰম্ভণিতে চিনেমাখনৰ এটি গান আমি সকলো একেলগে গুণগুণাব বিচাৰিছোঁ। মাইক্ৰফোন মই আপোনাক দিম। খুব সুন্দৰ গান এটি আছে, সুন্দৰ গান মানে আমি কৰি ভাল পাইছোঁ আৰু ৰাইজেও ইতিমধ্যে আদৰি লৈছে। সেই গানটো আমি দুদিন আগতে মুক্তি দিছোঁ। সকলোকে মই অনুৰোধ জনাইছোঁ সহযোগ কৰিবলৈ। সোণালী সদিন খেদি পালে পৰুৱাই, অ ঘূৰি আহি দেখে সীতাক নিয়ে উৰুৱাই, অ পাখি কটা পক্ষী আছিল তাতে ধৰফৰাই, ক'লে কোনে নিলে সীতাক খেহাই খেহাই, সাগৰ সিপাৰে সোণৰে নগৰী, জোকালে নে গুৰে লগালে নাকতি। প্ৰণৱ বৰালী। বুমেৰাং জীৱন গাতে পায়, লোকলৈ বুলি ভুল নিজে উজুতি খায়, নীলা শিয়াল বৰষুণত ধৰা পৰি যায়, ৰাৱণৰ নাভি ফালি ফালি কাৰুৰি যায়। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আৰু ছবিখনৰ কথা কৈছোঁ, এতিয়া যিহেতু পৰিচালক আমাৰ সৈতে নাই, গতিকে তেওঁক মই সেই প্ৰশ্নটো সুধিব নোৱাৰোঁ যে ছবিখন ৰাইজে কিয় চাব। কমল আছে, কমল কফি খোৱাত ব্যস্ত, মই কমলক বিচাৰিছোঁ। আমাক এৰি কমলে অকলে অকলে কফি খাই আছে। কমল কেমেৰাৰ পিছফালে থাকে, কিন্তু আমি জানো যে কেৱল এইখন অসমীয়া চিনেমা নহয়, যে এইসকল যুৱক যুৱতী বুলিয়ে মই কৈছোঁ, তেওঁলোকে আচলতে যি কষ্ট কৰিছে, গতিকে তাত বিশেষভাৱে তুমি সহায় কৰিছা, তুমি আছা। এতিয়া যিহেতু পৰিচালক আমাৰ সৈতে নাই, তেওঁ যিহেতু কেমেৰা ফেচ কৰিবলৈ বেয়া পায়, গতিকে তুমি সেই দায়িত্ব পালন কৰা। কিয় চাব সেই প্ৰশ্নটোৰ উত্তৰ দিয়া। মানুহক আমি কৈছোঁ, ময়ো কথা দিছোঁ যে আপোনালোকে যি টিকেট কাটি চাব, আপোনালোকৰ তাত মই কথা দিব পাৰোঁ যে কোনো লোকচান নহয়, যিটো আমি পেচা উচুল বুলি কওঁ। গতিকে কিয় চাব সেইটো কোৱা। এইটোৱে কথা, এইটোৱে কথা। এইটো কথা মানে কি? এই তুমি যে ক'লা মানে পইচা দি চালে উচুল হ'ব, এইটোৱে মূল কথা। কিয় হ'ব? আৰু বিশেষ কথা নাই, আচলতে মই এটা বেলেগ কথাহে কৈছোঁ যে আমি যিটো ঠাইত এতিয়া আছোঁ, অনুৰাধা চিনেমা হল। অনুৰাধা আমাৰ কাৰণে, অসমীয়া চিনেমাৰ কাৰণে এক আৱেগৰ নাম, এক আৱেগৰ নাম। আৰু এই অনুৰাধাত থিয় হৈ একলব্যৰ কথা ক'ব পোৱাটো এটা সৌভাগ্যৰ কথা। কাৰণ চিনেমাখনত মই একদম লেটলি এণ্ট্ৰি মাৰিছোঁ, মই পিছৰ পৰ্যায়ত, আৰু মোৰ ডেজিগনেশ্যনটো যেনেকৈ দিছে যে পষ্ট প্ৰডাকশ্যনৰ কামতহে মই জড়িত। মোতকৈ ভাল মানে মই যিহেতু পষ্ট প্ৰডাকশ্যন মানে কি মই চিনেমাখন চায়ে জড়িত হৈছোঁ, তো ডেফিনেটলি এটা কথা ক'ব পাৰোঁ যে মানুহ হতাশ নহয়, যিটো সাধাৰণতে অসমীয়া চিনেমাৰ প্ৰতি কিছুমানে কৈ থাকে, আৰু মেক্সিমাম দেখা যায় যে নোচোৱাকৈয়ে কয়। কিছুমানে চাই কয়, কিন্তু বেছিভাগে দেখা যায় যে নাচাই মেলি এটা মন্তব্য দিয়ে, কিছু সংখ্যকে, জেনেৰেলাইজ কৰা নাই কথাটো। কিন্তু সেই গোটেই কথাখিনিত একলব্যৰ কথা ক'ব পাৰোঁ যে এটা মিক্স মানে ৰস। আপুনি ভাল লাগিব আপোনাৰ চিনেমাখন চাই থাকোঁতে, ফূৰ্তি পাব, তাৰ পেৰেলেলি তেনেকুৱাই। আৰু এই গোটেইখিনি কথা বুজাবলৈ তাৰমানে আচলতে প্ৰণৱ ভৰালী সেই কাহিনীটো লিখিছে, সি খুব ধুনীয়াকৈ বুজাই ক'ব পাৰিব এই লিখোঁতে কেনেকৈ ভাবিছে। নাই, মই অকলে লিখা নাই বাৰু, আলফ্ৰেড দাও লিখিছে। মই প্ৰথমতে লিখিছোঁ কাহিনীটো, তাৰপিছত স্ক্ৰীন প্লেখনো লিখিছিলোঁ, তাৰপিছত ছেকেণ্ড ড্ৰাফৰ পৰা আলফ্ৰেড দাই লিখিছে। কাহিনীটো যথেষ্ট বহুত বেছি ভাল হৈছে। আৰু তাত অকল আলফ্ৰেড দা বা মোৰ ক্ৰেডিটছ নহয়, আচলতে হিমাংশু দা, কমল দাহঁতে যিটো ইম্প্ৰোভাইজ কৰিছে মানে মই দেখিছোঁ, মানে ৰূপচন্দাহঁতে, তাৰপিছত কৰিশ্মাহঁতে, একদম তলক্যদাই ডাইলগ লিখিছে, বহুখিনি ডাইলগ লিখিছে। তো মই এটা কথাই ক'ম, মানে আমি ডাইলগ বুলি কওঁতে মই মাজতে মাত দিছোঁ, চিনেমাখন চাই থাকোঁতে আপোনালোকৰ অনুভৱ নহ'ব যে আনে লিখি দিয়া ডাইলগ কৈছে, মানে কথাবোৰ ইমান বেছি ৰিয়েল লাগিছে, ইমান মানে সকলোৱে এনেকুৱা লাগিছে চৰিত্ৰসমূহে নিজৰ মতেই কথা কৈ আছে। সেইটো তোমাৰ ক্ৰেডিট। ক্ৰেডিট মানে আচলতে কথাটো কি, আমি এটা কথা চিন্তা কৰিছিলোঁ, আমি যি ধৰণে কথা কওঁ তেনেকুৱা ধৰণে ডাইলগখিনি কৰাৰ চেষ্টাটো কৰিছিলোঁ চিনেমাখনৰ ক্ষেত্ৰত। আৰু চিনেমাখনত অন্ততঃ মই এটা কথা দিব পাৰোঁ, চিনেমাখন চাই নিজক ৰিলেট কৰিব পাৰিব। আৰু যিধৰণে কাহিনীটো প্ৰণৱৰ বা আলফ্ৰেড দাৰ, তেওঁলোকক লগত মই এটা কথা সদায় ফ'ল' কৰোঁ যে আমি জীৱনত প্ৰত্যেকে কোনোবা নহয় কোনোবা জেগাত একলব্য, কিবা নহয় কিবা এটা ত্যাগ কৰিছোঁ। গতিকে এইখন চিনেমাত একলব্য কিয় হ'ল নামটো, সেইটো কাৰণে চিনেমাখন চাব লাগিব ৰাইজে, আৰু কথা দিব পাৰোঁ হতাশ নহয়।
মই চৰিত্ৰসমূহৰ সৈতে ইতিমধ্যে ট্ৰেইলাৰ আপোনালোকে দেখিছে, প্ৰমোত আপোনালোকে দেখা পাইছে চৰিত্ৰসমূহক, গতিকে কাব্যা কমলৰ বিপৰীতে যিগৰাকী আছে আপোনালোকে বহুতে ইতিমধ্যে চিনি পায় আৰু বহুতে পোৱা নাই, মই কাব্যাক চিনাকি কৰি দিছোঁ। আৰু ছবিখনত কাব্যা আৰু আনটো নাম ৰূপচন্দা শৰ্মা। তোমাৰ মানে এই কাব্যাৰ বিষয়েতো আমাৰ দৰ্শকে গম পাবই ছবিৰ গৃহত, গতিকে কাব্যাক জনাৰ আগতে তোমাক যিটো অকণমান জানিব লাগিব, ময়ো জানিব লাগিব, তোমাৰ কথা অকণমান জানিব বিচাৰিছোঁ। মানে মোৰ এক্টিং নে মই এজ এন ইণ্ডিভিজুৱেল সকলোখিনি মই গুৱাহাটীৰে হয় আৰু অভিনয়ৰ লগত বহুত সৰুৰে পৰা জড়িত, কিন্তু চিনেমা হিচাপে এইখন মোৰ প্ৰথম। তাৰ আগতে মই চিৰিয়েলতে মানুহে দেখিছে যিমানখিনি দেখিছে, কিন্তু চিনেমাৰ অভিজ্ঞতাবোৰ সদায় সুকীয়া। এখন চিনেমা কৰিবলৈ সকলোৰে সপোন থাকে, এক্টৰ হৈছোঁ যিহেতু, চ' মোৰ ডেবিউ ফিল্ম আৰু এতিয়া বাকীখিনি ৰাইজৰ হাতত আৰু নাজানো কেনেকৈ। প্ৰশ্নটো মই তোমাকে কৰোঁ, ৰাইজে তুমি কি ভাবা? আমি কৈছোঁ যে একলব্য চাবলৈ আহিব লাগে, কিয় আহিব লাগে? মানে আমি ভাবোঁ আচলতে এখন চিনেমা বনাবলৈ বহুতখিনি বস্তু লাগে বুলি আমি ভাবোঁ, ডাঙৰ ডাঙৰ ইকুইপমেণ্টছ, মানে মুভি কেমেৰা এটা হ'বই লাগিব বা ইমানখিনি পইচা ইনভেষ্ট হ'বই লাগিব, কিন্তু নহয় কথাটো। মানে আমাৰ একলব্যখন একদম সৰু মানুহ কেইজনমানে বনোৱা এখন চিনেমা, কিন্তু আমি সেইখন ডাঙৰ বনাবলৈ চেষ্টা কৰিছোঁ আৰু বাকী ডাঙৰ ৰাইজে বনাব ডেফিনেটলি। সেই সাহসকণ চাবলৈ আহিব লাগে মানে মানুহে, আৰু আমি চবতে কৈ আছোঁ যে একলব্য এটা চিনেমা ইণ্ডাষ্ট্ৰীত নতুন গতি কঢ়িয়াই আনক, সেই গতিটোনো কেনেকৈ কঢ়িয়াব সেইটো বস্তু চাব লাগে ৰাইজে। সেইকাৰণে মই পুনৰ কাব্যাৰ কাষলৈ আহিম। কাব্যা বুলিয়ে কৈছোঁ কাৰণ মই প্ৰিমিয়াৰ যিহেতু চালোঁ, কাব্যা হৈ মোৰ মনত সোমাই আছে। বাকী চৰিত্ৰসমূহ ইতিমধ্যে আপোনালোকে ট্ৰেইলাৰ চোৱাৰ পিছত গম পাইছে কোন কোন আছে, গতিকে চিনেমাখনৰ কথা বেছি ৰিভিল কৰিব নোৱাৰোঁ। এতিয়ালৈকে যিসকলে চাইছে তেওঁলোকে নিশ্চয় ৰিলেট কৰি ল'ব পাৰিব। যিটো কথা কাব্যাই কৈ গ'ল যে ইয়াত কোনো এনেও নাই যে বহুত ডাঙৰ প্ৰডিউচাৰ বা তেনেকুৱা ধৰণৰ, যিটো ফেক্ট মানে তোমালোকে সকলোৱে লগ লাগি একেলগে কষ্ট কৰি উলিয়াই আনিছা, গতিকে সেইটো এটা বহুত ডাঙৰ কথা। তাকো OTT প্লেটফৰ্মত নহয়, এনেকুৱা এটা ডাঙৰ, গতিকে বহুতখিনি প্ৰত্যাহ্বান আছিলে, তাৰ মাজত নিজৰ এক্টিঙৰ লগতে বাকী কথাখিনিও আছিলে। মই অতনুৰ পৰা জানো প্ৰথম তোমাৰ মুহূৰ্তটো ভিতৰত চলি আছে আৰু বাহিৰত আমি এতিয়া কথা পাতি আছোঁ, তাৰপিছত চিনেমাখনৰ কথালৈ যাম। টিপ য়েছ, ঠিকেই কৈ আছে টিপ। মোৰ তাতো এনেকুৱা আছিলে প্ৰিমিয়াৰ যেতিয়া আৰম্ভ হৈছিলে, মানে ইয়াক মই কৈছোঁ মোৰ এনেকুৱা কপিছে আজিলৈকে কেতিয়াও কপা নাই এনেকৈ, নাটকেই হওক বা বেলেগ চিনেমাতে হওক, কিন্তু আজিৰ ফিলিংটো সঁচাকৈ বেলেগ। মানে এই যে 7 তাৰিখে আজি ৰিলিজ হ'ল, তাৰ কাৰণে ডাঙৰ যুদ্ধ এখন গৈছে গোটেইবোৰৰ মনৰ ভিতৰত, ফিজিকেল মেণ্টেলি গোটেইবোৰ, আৰু ভাবোঁ যে আমি সকলোৱে ছাকচেছ এটা ক্ষেত্ৰত যে আজি 7 তাৰিখে ৰিলিজ হ'ল চিনেমাখন, লাগিলে চিনেমা হলত, আৰু দৰ্শকে যিমানখিনিয়ে চালে ইতিমধ্যে সকলোৱে ভাল পাইছে, মানে ভাল সঁহাৰি জনাইছে। এতিয়া আৰু আশাবাদী যে সকলো অসমৰ মানুহে চাওক, দৰ্শকে চিনেমাখন চাওক। নাই আজি চোলা কিনিব নাপালোঁ, সেইকাৰণে পুৰণা চোলা পিন্ধি আছে কাৰণে কিবা কিবি অলংকাৰ লগাই। মানে পুৰণা এইটো কাৰণেই পিন্ধা হৈছে যে তেওঁলোকে দেখুৱাইছে যে চিনেমাখনৰ কাৰণে কি কি ত্যাগ কৰিছে, কিমান দিনে নতুন কাপোৰ পিন্ধা নাই, গতিকে এতিয়ালৈ আপোনালোক আহক হললৈ, তেওঁলোকৰ সেই পইচাখিনি উভতাই দিয়ক, তেওঁলোকৰ কামৰ স্বীকৃতি প্ৰদান কৰক যাতে নতুন চোলা কিনিব পাৰে। এতিয়া এৱাৰ্ডত যাব লাগিব। যদিও ধেমালিৰ চৰে কৈছোঁ, আচলতে মানে প্ৰকৃত কথা সেইটোৱে, গতিকে আপোনালোকৰ হাততো যথেষ্টখিনি দায়বদ্ধতা আছে। যদিও ধেমালি কৰিছোঁ, আচলতে কথাটো ছিৰিয়াছ, গতিকে কথাখিনি আপোনালোকে ছিৰিয়াছলি ল'ব বুলি মই আশা কৰিছোঁ। কণ্টিনিউ। মানে এই পৰীক্ষাৰ ৰিজাল্ট দিয়া নিচিনা লাগি আছে, আৰু যদিও নিজে চাই আহিছোঁ, দেখিছোঁ যে কি ভাল হৈছে কি বেয়া হৈছে, বাট গোটেই কথাখিনি নিৰ্ভৰ কৰে অডিয়েঞ্চৰ ওপৰত, আৰু ভাবিছোঁ অডিয়েঞ্চে মানে আঁকোৱালি ল'ব, আৰু এতিয়া ৰিজাল্টটো দিবহে, আচলতে ওলাবহে। তো সেইটো কাৰণে এতিয়ালৈকে বিশেষ একো নকওঁ, আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ, আৰু মুখে মাত ওলোৱা নাই, ভয় লাগি আছে। ৰিজাল্ট দিয়াৰ আগত যেনেকুৱা হয় মানে যে ৰিজাল্টটো ওলাব, স্কুল আহি পালে, এই স্কুল বুলিয়ে ধৰি লৈছোঁ ভিতৰত চলি আছে, তাৰপিছত ৰিজাল্টটো বাহিৰ কৰিব, এতিয়া সেইকাৰণে বহি আছোঁ ৰিজাল্ট ল'বলৈ। ঠিক আছে, আমি একেলগে ৰিজাল্ট ল'ম, কাৰণ ওলাই অহাৰ পিছত আমি সকলো একেলগে তেওঁলোকৰ লাইভ ৰিয়েকশ্যন ল'ম। তাৰ আগতে খুব এতিয়া মিচিকীয়া হাঁহিৰে বহি আছে, মই কৈছোঁ যে কিন্তু এই ৰূপটো আপোনালোকে নেদেখে, কি ৰূপ সেয়া জানিবলৈ আপোনালোকে ছবিখন চাব লাগিব। যিসকলে চাইছে গম পাইছে, কি ক'বা নিজৰ কেৰেক্টাৰটোৰ কথা নে ছবিখনৰ অভাৰঅল অভিজ্ঞতা বুলি ক'বলৈ গ'লে ইতিমধ্যে সকলোৱে কৈছে, বহুত ডাঙৰ এখন যুদ্ধ গৈছে ক'বলৈ গ'লে, আৰু ভাল লাগিছে এইটোৱে যে আজিৰ দিনটোত চিনেমাখন হলত আহি পালেহি আৰু ৰাইজে চাইছে, আৰু সেইখিনি চাবলৈকে আমি ইয়াত বহি আছোঁ বৰ্তমান, আৰু এই দৰ্জাখন খোলে বুলি আমি আশা কৰি আছোঁ, আৰু কেতিয়া খোলে সেইটো কাৰণে ৰৈ আছোঁ। বিশেষকৈ সঁচাকৈ বহুত কষ্টটো থাকেই সকলো কামতে ডেফিনেটলি। আমিও অকল ফিজিকেলি বুলি নহয়, মানসিকভাৱেও বহুতখিনি আমি ইটোৱে সিটোক ছাপোৰ্ট দি আজি এইখিনি পৰ্যায়ত আমি ৰৈ আছোঁহি। বাকী চৰিত্ৰৰ কথা ক'বলৈ গ'লে এটা সৰু চৰিত্ৰ কৰিছোঁ, আশা কৰোঁ ৰাইজে গোটেই চিনেমাখন চাই গম পাব, আৰু
চিনেমাখন ভাল পাব বুলিও আশা কৰিছোঁ, যিহেতু আপুনি চাইছে কেনেকুৱা হৈছে গম পাইছে। আৰু এইখিনিতে মুঠতে এতিয়া আমি ৱেইট কৰি আছোঁ জাষ্ট। আমি লগালগ আমি ফিডবেকটো ল'বৰ কাৰণে আমি ৰৈ আছোঁ। ঠিক আছে, আমি সকলোৱে একেলগে ফিডবেক ল'ম। মই যিহেতু কৈছোঁৱেই যে এই সহজ সৰল মুখকেইখন দেখি ভুল নাযাব, এইফালেও চিনেমাখনতো ঠিক এনে এটা ৰূপতে দেখা পাব, কিন্তু আচল কৈ নিদিওঁ বাৰু, চিনেমাখন চালে গম পাব। অলপ অলপ কৈ দিছোঁ কাৰণ তেতিয়া আপোনালোকে আৰু বেছি ইণ্টাৰেষ্টিং পাব। মানে কেনেকৈ সম্ভৱ ইমান নিমাহ সহজ সৰলকৈ থাকি এনেকুৱা এটা মানে ইমান ডাঙৰ কাণ্ড কৰিবলৈ? একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে বাস্তৱতো তুমি এনেকুৱাই নে এনেকৈ থাকা নে গহীন গম্ভীৰ? নহয়, মই খোলাখুলিকৈ কৈছোঁ, নহয় মই এনেকুৱা মানুহটো। মানে আজি এতিয়া প্ৰিমিয়াৰ বুলি বা ছবি বুলি এনেদৰে আহিছা, অকণমান মেইনটেইন কৰিবলগীয়া হৈছে বাধ্যত পৰি, আৰু মই যিমান পাৰোঁ সহজ সৰল হৈ থাকিবলৈ চেষ্টা কৰোঁ, কিন্তু কোনোবা মুহূৰ্তত অকণমান জেণ্টেলমেন টিভিখনে নিদিয়ে। নিদিয়ে, সঁচা কথা, একদম ফেক্ট। গতিকে প্ৰথম কথা হ'ল বৰ্তমান সময়ত অসমীয়া চিনেমা বনোৱাটো এটা দুঃসাহসৰ কাম বুলি মই ধৰোঁ। কাৰণ মই অসমীয়া চিনেমাৰ লগত জড়িত যিসকল অভিজ্ঞ মানুহ আছে তেওঁলোকক মই যেতিয়া মানে মাতিছোঁ এখন চিনেমা চাবলৈ, তেওঁলোকে মোক এটা প্ৰশ্ন কৰিছে যে তোমালোকে সাহস কেনেকৈ কৰিছা এই সময়ত ৰিলিজ দিবলৈ। তো সেই কুৱেশ্যনটো শুনি ময়ো ক'ৰবাত নহয় ক'ৰবাত ৰৈ গৈছোঁ, যে মানে তেওঁলোকে সুধিছে যে সাহস কেনেকৈ কৰিছা, কিন্তু চিনেমাখনটো আহি আছে। তো হ'লেও মই কৈছোঁ যে আপোনালোকে যেনে তেনে হ'লেও আহিব চিনেমাখন চাবলৈ, আৰু বেয়া নাপায়। আৰু গতিকে বহুত কষ্ট গৈছে, বহুত ত্যাগ গৈছে। যোৱা এটা বছৰে আমি বহুত কষ্ট ত্যাগ, তাৰ মাজত লকডাউন গৈছে, কাৰফিউ গৈছে, বহুত সময়ত হ'বলগীয়া কাম নোহোৱাকৈ ৰৈ গৈছে, প্ৰডিউচাৰবোৰৰ ভয় সোমাইছে, তাৰপিছত বিভিন্ন ধৰণৰ এনেকুৱা ঘটনা সংঘটিত হৈছে। আৰু মোৰ যোনটো চৰিত্ৰ আছিল, আপুনি কৈ আছিলে যে সহজ সৰল নহয়, সেইটো সঁচা কথা। আৰু এইটো একমাত্ৰ সম্ভৱ হৈছে গোটেই টিমটোৰ এফৰ্ট। এই এফৰ্টটো হৈছে অভিনয়ৰ প্ৰতি। মানে চিনেমাখন আমি যদি জাষ্ট কৰি থৈ যাওঁ বুলি কোনেও ভাবিব নোৱাৰে। মানে যেতিয়া চিনেমাখনৰ লগত আমি ইনভলভ হৈছোঁ, তাৰপিছত আৰু মানে জাষ্ট কামটো যেনে তেনে পালমাৰা কাম ইয়াত সম্ভৱ নাছিলে। মানে এই চিনেমাখন শ্বুটিং হৈ থকা অৱস্থাত যদি যোনে দেখিছে শ্বুটিং ইয়াত পালমাৰা কাম একেবাৰেই পচিবল নাছিলে, কাৰোৰ পক্ষেই পচিবল নাছিলে। গতিকে গোটেইখিনিয়ে নিজৰ কমপ্লিট দিছে, নিজৰ মানে 100% দি পেলাই কামটো কৰিছে। গতিকে সেইটো কাৰণে হয়তো আজি এইটো ফলাফল আমি লাভ কৰিছোঁ, আৰু আশা কৰিছোঁ অসমৰ ৰাইজে আমাক আঁকোৱালি ল'ব, চাবলৈ আহক, ভাল পাব। ধন্যবাদ। আৰু কথা পাতিম। মই কমলক পুনৰ বিচাৰিম, পৰিচালক নাই, গতিকে বহু প্ৰশ্ন কমল আৰু মই অৰূপ দাৰ পৰাই ল'বলৈ চেষ্টা কৰিম। ইয়াত এতিয়া আমাৰ সৈতে আছে বিহাইণ্ড দ্য চিন থকা বহু ব্যক্তি, যিসকলৰ আচলতে আমি ছবিখনৰ স্ক্ৰীণত দেখিছোঁ, কিন্তু নেদেখা যিসকল লোক আছে, মই তোমাক অনুৰোধ কৰিম তেওঁলোকক আমাৰ সৈতে পৰিচয় কৰি দিয়াৰ বাবে, আৰু কাৰ কি ভূমিকা সেয়া জনোৱাৰ। অ'কে, মাইক্ৰফোন তোমাক দিলোঁ, কিছু সময় তুমি এংকৰ দায়িত্ব পালন কৰিব লাগিব। ফাইন। মই নিউজত চাকৰি পাম নে নাই কওক? তুমিতো জানাই মোৰ নিচা কি, তুমি যদি নিউজলৈ যোৱা জানাই মোক কি দিব লাগিব। ঠিক আছে, অভিনয়ৰ কাম। অ'কে, প্ৰথমতে মাতিছোঁ মই ত্ৰৈলোক্য কাশ্যপ। ত্ৰৈলোক্য কাশ্যপে চিনেমাখনৰ সংলাপ লিখিছে, চিত্ৰনাট্যত সহায় কৰিছে আমাক যথেষ্ট, আৰু চিনেমাখনৰ আৰম্ভণিৰ পৰা আমাৰ লগত লাগি আছে, ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, আৰু এতিয়াও লাগি আছে, আৰু ভৱিষ্যতলৈ যিমান দিন চিনেমাখন চলি থাকে সি লাগিয়ে থাকিব, মই বিশ্বাস আছে। খুব ধুনীয়াকৈ সংলাপবিলাক লিখি উলিয়াইছে ত্ৰৈলোক্য কাশ্যপ। কৈছোঁৱে, অলৰেডি ক'লোৱেই যে কমল বুলি নহয়, প্ৰত্যেকে খুব ভাল কাম কৰি আছে। আপুনিতো নিজেই চালে চিনেমাখন, আৰু এতিয়া দৰ্শকলৈ অনুৰোধ, আৰু গম পাইছোঁ যে হাউচফুল হৈছে, হোম ডিষ্ট্ৰিক্ট যোৰহাটত হাউচফুল হৈছে, সেইটো ভাল লাগিছে। বাকীবোৰ জেগাতো হাউচফুল হওক। গতিকে হাউচফুল হওক তেজপুৰ, যোৰহাট, মানে মোটামুটি অসমতে হাউচফুল হৈ গৈছে বুলি ধৰোঁ আমি। গতিকে এমাহমানলৈকে নোলাওক চিনেমাখন হলৰ পৰা, সেইটোকে বিচাৰোঁ। চেং ইয়াৰ আগতে কৈ দিছোঁ, এই লক্ষ্মী ছায়া ডেকা, কষ্টিউম ডিপাৰ্টমেণ্ট আমাৰ বহুত বিজি মোবাইলত। আজি এই কষ্টিউমটো স্পেচিয়েলি প্ৰিমিয়াৰৰ কাৰণে নেকি? মোৰ পইচা নাই, তথাপিও নতুন পিন্ধি আহিছোঁ। পইচা নাই কাৰণে বেলেগ বেলেগ কাপোৰ জইন কৰা হৈছে, নতুন বনাই পেলাই পিন্ধি আহিছোঁ। বহুত স্পেচিয়েল। অনুৰাধাত সদায় মানে টিকেট কাটি চিনেমা চাব আহিছিলোঁ, আজি নিজৰ চিনেমা লাগিছে। ইহঁতে মানে কথা পাতি ধুনীয়াকৈ নিজৰ ড্ৰেছ বনাই লৈছে, আমাক পুৰণা কাপোৰ পিন্ধাই পেলাই পঠিয়াই দিছে। ধুনীয়া ধুনীয়া কষ্টিউম পৰিধান কৰিছে। নয়ন প্লিজ। এয়া হ'ল নয়নজ্যোতি দেৱী, তাই আমাৰ চিনেমাখনৰ এছিষ্টেণ্ট ডিৰেক্টৰ কাম এছিষ্টেণ্ট চিনেমেটোগ্ৰাফাৰ। নয়নজ্যোতি দেৱী, কি ক'ম, যি কোৱা। বহুত বেছি ভাল লাগিছে, মানে এই চিনেমাখনত জড়িত হৈ পেলাই যিটো এটা এক্সপিৰিয়েঞ্চ পালোঁ, খুব বেছি ধুনীয়া, আৰু আমি এটা ফেমিলিৰ নিচিনা হৈ গৈছিলোঁ, আৰু বহুত ধুনীয়া অভিজ্ঞতা আছিলে, ভাল মেমৰিজ আছিলে। তাই আকৌ ইণ্টাৰেষ্টিং, মানে এটা কেৰেক্টাৰ দেই। আমি যে মেকআপ লৈ বহি থাকোঁ, তাই এডি কৰে, তাই নিজেও মেকআপ লৈ বহি থাকে। আজি মেকআপ লৈ আহিছে, আজিও আহিছে। তাৰমানে চিনেমাৰ শ্বুটিংটো চলি থাকে, শ্বুটিঙৰ পিছত তাই
হা অবভিয়াছলি মানুহে চিনেমাখনত এই লক্ষ্মী চাই ডেকা মুখখন দেখাই দিলে হ'ল লক্ষ্মী চাই ডেকাকো দেখা পাব ৰূপচন্দাৰ মই বান্ধৱী কেৰেক্টাৰ লৈছোঁ কেৰেক্টাৰটোত থকা এটা বস্তু এতিয়াও মেইনটেইন হৈ আছে নস্পিনটো আৰু সেইটোতে মানুহে মনত ৰাখিব চিনি পাব যে কষ্টিউম ডিৰেক্টৰে আমাৰ চিনেমাটো এক্টিং কৰিছে ধুনীয়াকৈ অ'কে আদৰি ল'ব বুলি আশা কৰিলোঁ অ'কে থেংক ইউ নেক্সট আমি যাম মোৰ লগত আহিব লাগিব চেং প্লিজ নাই প্লিজ এয়া হ'ল অচেং কি মৰম লগালি তো এয়া হ'ল চেং শশাংক অৰিজিন নামটো শশাংক আছে আমাৰ পোষ্ট প্ৰডাকশ্যন ডিজাইনত কমলদাৰ লগত একেলগে খুব ধুনীয়াকৈ আমাৰ প্ৰমোশ্যন চব ই একদম মেনেজ কৰিছে ধুনীয়াকৈ চেঙে কি ক'ব এতিয়া একো নকওঁ আহক চিনেমাখন চাওক সাহস দিয়ক সেইটোৱে আৰু ভাল হৈছে চিনেমাখন চেঙে কৈছে যিহেতু আহিব লাগিব মানুহ আৰু চিনাকি কৰি দিওঁ এইফালে ৰূপম জানক এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা পাব আমাৰ চিনেমাখনত ৰূপম শৰ্মা বহুত বছৰ আগৰ পৰা নাটকৰ লগত জড়িত ট্ৰেইলাৰত ওলাইছে আৰু চিনেমাখনতো খুব ধুনীয়াকৈ দেখা পাব ৰূপম জানে কি ক'ব সকলোৱে আহক তেতিয়াই অসমীয়া চিনেমাৰ কিবা এটা ভাল হ'ব আমি যিমান আমাৰ ফালৰ পৰা যিমানখিনি কৰিব লাগে আমি কৰিছোঁ 100% দিবলৈ চেষ্টা কৰিছোঁ দিব পাৰিছোঁ নে পৰা নাই এইটো আপোনালোকে জানিব আমি তেতিয়াহে ছাকচেছ হ'ম যদি আপোনালোকে সদলবলে আহি হলত চিনেমাখন উপভোগ কৰে আপোনালোকে আহক সদলবলে আহক যদি অসমীয়া মানুহে অসমীয়া চিনেমা নাচায় কোনে চাব আপোনালোকে চাওক আপোনালোকৰ চিনেমা বুলি চাওক আমাৰ চিনেমা বুলি নহয় এইখন অকল আমাৰ চিনেমা নহয় এইখন অসমবাসীৰ চিনেমা সেয়ে সকলোৱে আহক হলত আহি উপভোগ কৰক তেতিয়াহে আমি ছাকচেছ একদম সীমান্ত মানে ওৰফে তাৰ কেৰেক্টাৰটোৰ নাম ৰবিনে যিহেতু কৈছে অসমীয়া দৰ্শকে চিনেমা চাবই লাগিব আৰু আছে আমাৰ চব শুভাকাংক্ষী এইবিলাক এই অংকুৰ দা আহিছে প্লিজ ওৱান অফ দ্য প্ৰডিউচাৰ আমাৰ অংকুৰ দাই অসমীয়া ৰাইজক কি হেণ্ডচাম মানুহ এক্টৰ যেনেই লাগে কিন্তু প্ৰডিউচিং টীমত আছে তো অংকুৰ দাই কি ক'ব অসমীয়া ৰাইজক কি ক'ব অসমীয়া ৰাইজক ক'বলৈ এটাই বস্তু আছে যে মানে এই যোনটো টীম আছে দে হেভ গিভেন দে জান প্ৰাণ চব দিছে এই চিনেমাখনৰ কাৰণে এণ্ড যোনটো কোৱালিটি আমি বিচাৰিছিলোঁ এতিয়ালৈকে আমি যোনটো ফিডবেক পাইছোঁ চবৰে পৰা মোৰ ফ্ৰেণ্ডছ যোনে চাইছে চবৰে পৰা যে ইট ইজ বিয়ণ্ড দেয়াৰ এক্সপেক্টেশ্যনছ আৰু সেইটোৱে আমাৰ কাৰণে চবতকৈ ডাঙৰ গিফ্ট বুলিয়ে আমি ক'ব পাৰোঁ যে এই টীমটোৱে যোনটো কষ্ট কৰিছে সেই কষ্টটো ফলটো পাইছে in the things and thank you so much for supporting this movie and I hope that আপোনালোকে চবে আহক আৰু চাওক এনজয় কৰক এণ্ড দ্যাটছ এবাউট ইট থেংক ইউ ছ' মাছ থেংক ইউ অংকুৰ দা মই বাবাক মাইক্ৰফোন দিছোঁ মোৰ সাংবাদিকতাৰ দায়িত্ব ইতিমধ্যে আশিষক চিনাকি কৰা নাই নেকি প্লিজ আশিষ এয়া আশিষ শইকীয়া ইয়াক অসমীয়া মিউজিক ভিডিঅ'ত আজিকালি খুব দেখে আশিষ গুণ্ডা বুলি পৰিচিত গুণ্ডা হিচাপে ওলায় আৰু আশিষে একদম ধুনীয়া মজা চৰিত্ৰ এটাত অভিনয় কৰিছে কি ক'বা অসমীয়া ৰাইজক এনে কেমেৰাৰ পিছৰ পৰা আমি পলাই আছিলোঁ মই এতিয়ালৈকেতো গম পাইছে যে তিনিটা হল ফুল হৈ গৈছে আহক চাবলৈ আহক ভাল পাব একদম ভাল পাবই মই সাংবাদিকতাৰ দায়িত্ব ইমানতে খাং কৰিছোঁ আৰু ভাবাক দিছোঁ আৰু থাকিব লাগিব কমল আমাৰ সৈতে যিহেতু আৰু কেইবাটাও চৰিত্ৰৰ সৈতে আপোনালোকক এতিয়া এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ মই তোমাক বিচাৰিম আমাৰ মাজত যিসকলে ইতিমধ্যে চাইছে তেওঁলোকে গম পাইছে আৰু যিসকলে ট্ৰেইলাৰটো দেখিছে তোমাৰ চৰিত্ৰটো কিন্তু বহুত চেলেঞ্জিং কষ্টিউম ডিজাইনৰ ভূমিকা এতিয়াও পালন কৰি আছে ফাৰ্ষ্ট অফ অল এই কেৰেক্টাৰটো কৰিবৰ কাৰণে মোৰ বহুত বেছি নিজৰো মানে নিজৰখিনি দিয়াৰ লগতে আলফ্ৰেড দাক থেংক ইউ ছ' মাছ ইমান ধুনীয়া এটা কেৰেক্টাৰৰ কাৰণে মোক চিলেক্ট কৰাৰ কাৰণে আৰু টীমটোৰ পৰা মই বহুত বেছি হেল্প পাইছোঁ অকণমান ভয় খাই আছিলোঁ প্ৰথমতে এতিয়া যিটো ভয় খাই আছোঁ কি হ'ব অডিয়েঞ্চে ওলাই আহি কিবা ক'ব সেই তেনেকৈ প্ৰথমতে চৰিত্ৰটো কৰাৰ আগতে সেইখিনি ভয় খাই আছিলোঁ কিন্তু লাহে লাহে সোমাই গ'লোঁ কি হৈছে নাজানো কৰাখিনি কৰি গ'লোঁ এতিয়া বাকী ৰাইজে ক'ব কি কয় যিসকলে চাইছে বা চাব তেওঁলোকৰ মনত সেই প্ৰশ্নটো থাকিব তুমি কিদৰে নিজকে প্ৰিপেয়াৰ কৰিছিলা কাৰণ তোমাৰ কেৰেক্টাৰটো যথেষ্ট চেলেঞ্জিং সেইটো যথেষ্ট প্ৰত্যাহ্বান থকা ইমান সহজ নহয় হয় মই কেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ বুলি ক'ব গ'লে মই আচলতে বহুত কেইখন চিনেমা চাইছিলোঁ য'ত ধৰক চিনেমা বুলি নহয় মই ভিডিঅ' ফুটেজ চাইছোঁ যে এজন কমা পেচেণ্ট কেনেকৈ হয় আৰু মোৰ এজন একেবাৰে ঘৰুৱা ডক্টৰ মই তেখেতৰ লগত কথা পাতিছিলোঁ একচুৱেলি এজন কমা পেচেণ্টৰ হয় কি বা পেচেণ্ট এজনৰ হয় কি সেই কথাখিনি জানিব চেষ্টা কৰিছিলোঁ বাকী হিমাংশু দা সীমান্ত আলফ্ৰেড দা কমল দা মোক গোটেই টীমটোৱে বহুতখিনি সহায় কৰিলে আচলতে কেৰেক্টাৰটো প্ৰিপেয়াৰ কৰোঁতে আৰু বিহাইণ্ড দ্য চিন থকা আৰু এজন ব্যক্তি যাক কমলহঁতে আচলতে খুব জোৰ জবৰদস্তি আনিব লগা হৈছে পুনৰ সাংবাদিকতাৰ দায়িত্ব এয়া হ'ল কল্প ই তাৰমানে কেমেৰা আগত নোলায় তাক ধৰি বান্ধি কিবাকৈ আনিছোঁ সি বেচেৰা কিয় নোলায় তাৰমানে সি লাইফত চিনেমা নকৰোঁ বুলি কৈছে এটা কাৰণতে
খুব মাৰ খাইছে চিনেমাখনত আৰু বৰ বেয়াকৈ মাৰ খাইছে পেটত মানে সি দুখ পাইছে শ্বুটিঙৰ সময়ত সেইকাৰণে সি লাইভত চিনেমা নকৰোঁ বুলি কৈছে কল্পই কি ক'ব নাই ক'ব লাগিব আজি ক'ব লাগিব আৰু কথা ক'ব লাজ কৰে আজি নাই 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 অসমীয়া ৰাইজক কি ক'ব ফিল্মখন চালেই হ'ল আৰু মোকো দেখা পাব বুলি কওঁ অঁ মোকো দেখা পাব থেংক ইউ মই কিন্তু ধৰিব নোৱাৰিলোঁ কোনজন আছিলে এই আছে এই গুণ্ডা টীমৰ এজন কল্প আজিজ দা আহিছে আজিজ দা ঋত্বিক দা দুজন আৰু একেলগে আমাৰ মেইন মানুহ আচলতে এই দুজন মানুহ নহ'লে চাগে চিনেমাখন নহ'লেহেঁতেন কাৰণ কিয় মেইন দিশটোৱে এওঁলোক দুজনৰ হাতত ফাইনেন্সিয়েল দিশটো প্ৰডিউচাৰ গিল্ড তো আজিজ দা আৰু ঋত্বিক দাক চিনেমাখনৰ বিষয়ে কি ক'ব অসমীয়া ৰাইজক বৰ্তমান কি পৰিস্থিতি আছে একলব্য গোটেইখিনি অসমীয়া ৰাইজক জনাবলৈ অনুৰোধ জনাইছোঁ পৰিস্থিতিটো আমি আচলতে নিজৰতো এটা এক্সপেক্টেশ্যন থাকে সেইটো আছিলেই কিন্তু এনেকুৱা লাগিছে যে অসমৰ ৰাইজে আমি ভাবাতকৈ অলপ বেছিয়ে আশীৰ্বাদ আৰু অলপ মৰম দিয়া যেন অনুভৱ হৈছে আজি কাৰণ কেইবাটাও জেগাৰ পৰা আমি খবৰ পাইছোঁ যে ইতিমধ্যে আজিৰ মানে ফাৰ্ষ্ট শ্ব'টো অলৰেডি বুক হৈছে কিছুমান জেগাত 3 দিনৰ কাৰণে 3 দিনলৈকে যোৰহাটততো 3 দিনলৈকে আৰু বহুত জেগাৰ পৰা তেনেকুৱা খবৰ আহিছে বহুত জেগাৰ পৰা মানুহে কোনোবা পাৰ্চনেলি ফোনো কৰিছে টিকেট ক'ত পাম এনেকুৱা পাঠশালাৰ পৰা ফোন কৰিছে যে পাব্লিকে ফোন কৰিছে যে কিয় নাই লগা ইয়াত বুলি পেলাই তো ইটছ এ গুড প্ৰব্লেম টু হেভ আই থিংক আৰু বাকী ক'ভিড প্ৰট'কলছ এইবিলাক ঠিকে থাকি ভাল নিউজ কিবা হয়তো পাম বুলি ভাবিছোঁ যদি চিনেমাখন মানে অলপ দিন চলি যায় ভালকৈ অসমৰ ৰাইজে মানে ভাবিছোঁ যে ইয়াতকৈও কিজানি পিক আপ ল'ব কাৰণ এতিয়ালৈকে আমি যি পাব্লিচিটি কৰিলোঁ যি প্ৰমোশ্যন কৰিলোঁ সেইটো এটা বেলেগ কিন্তু এটা দৰ্শকে নিজৰ মুখেদি ৱৰ্ড অফ মাউথ যিটো হ'ব আমি ভাবোঁ আচল প্ৰমোশ্যন সেইটোহে হ'ব আমাৰ কাৰণে হয় হয় এইটো এটা কথাও আছে যে যিটো মাছ পাব্লিচিটি যিটো মুখে মুখে যাব এই যে চিনেমাখন চাই এটা মই ক'ম যে মোৰ বন্ধুজনক যদু বিক্ৰমক যে ক'ম এইখন চালিয়ে নাই চোৱা এই যিটো কথা হ'ব সেইটোৱে কিন্তু বহুত মেটাৰ কৰে আৰু সেইটো বেষ্ট পাব্লিচিটি হয় আমি যেতিয়া প্ৰথম পৰিকল্পনাটো কৰিছিলোঁ যেতিয়া ভাবিছিলোঁ চিনেমাখনৰ কথা মানে কি ক'ম এইটো আই উড কল ইট এ ৱাৰ ৰম বুলি ক'ব লাগিব ৱাৰ ৰমটো যেতিয়া হৈছিল আমাৰ প্ৰথমতে আজিজ মই আলফ্ৰেড কমল খুব লিমিটেড কেইজনমান মানুহ ৰূপচন্দা আছিলে সীমান্ত এনেকৈ কৰিশ্মাও অলছ' ৱাজ দে তো একদম ইনিচিয়েল ফেজৰ পৰা যিখিনি মানুহ ইনভলভ আছিলে সেইখিনি সময়ত আমাৰ নিজৰে এটা প্ৰশ্ন আছিলে যে আমাৰ তেনেকুৱা কোনো ষ্টাৰ কাষ্ট নাই আমি কমলক কওঁ কমলে কয় মোক নক'ব আপুনি মই এতিয়া ষ্টাৰ হোৱা নাই হ'মগৈ বাৰু সি এনেকৈ কয় তাৰমানে ঠিক আছে বোলো নাই কথাও থাকে কমলে প্ৰায়ে কয় যে মোৰ চুলিখিনিৰ কাৰণে হেনো কাষ্টিং কৰে গতিকে সিও মাজত এটা চেলেঞ্জ দিছিলে যে চুলি কাটাৰ পিছতনো কেইটা কাম পায় কিন্তু এই চিনেমাখনত কিন্তু এটাও নহ'ল দুইটা হৈ থাকিলে চুলি দীঘল কমলকো পাব আৰু চুলি চুটি কাটিছে ইয়াতে আৰু তেতিয়া কমলৰ এটা কথা আছিলে যে চাওক মই চ'ল' হিচাপে কোনো লিড এতিয়ালৈকে লোৱা নাই এইটো বহুত চেলেঞ্জিং লগত আৰু পাৱাৰফুল কোনোবা যদি ষ্টাৰ কাষ্ট থাকে সুবিধা হয় প্ৰথম দিনাখন আমি কমলক কৈছিলোঁ যে নাই কমল তুমি নিজকে হয়তো অকণমান আণ্ডাৰ এষ্টিমেট কৰি আছা নেকি পিছলৈ কি হ'ল আমি তাক কেতিয়াবা ধৰোঁ সি কেতিয়াবা আমাক ধৰে এনেকৈ কৰি আমি নিজেই চেলেঞ্জ বুলি নকওঁ আমাৰ চবৰে ৰাইট কমল আমাৰ এটা বিশ্বাস হ'ল যে যদি কণ্টেণ্ট ভাল হয় আৰু বাকী দিশবিলাক কাৰণ আমি ইয়াত ধৰক কি হয় পইচা ক'ত খৰচ হয়নো চিনেমা এখন কৰিবলৈ যাওঁতে টেকনিকেল ছাইডবিলাক ধৰক কেমেৰা কওক আপুনি লাইট কওক মেকআপ কওক ছেট কওক বা আমি প্ৰি প্ৰডাকশ্যন ফেজটো আমি যথেষ্ট দীঘলীয়া ৰাখিছোঁ কমলহঁতে আগতে কৈছে অডিশ্যন প্ৰত্যেকটো সৰু এটা হেৰিয়াৰ কাৰণে খৰচ সেইবিলাক বস্তুত হয় কাৰণ আমি সেইবিলাক কম্প্ৰমাইজ কৰিবই বিচৰা নাছিলোঁ তো অকল পকেটৰ পইচাই নহয় বা বাকী নিজৰ নৰ্মেল যিবিলাক আমাৰ বিজনেছ সেয়া বাদ দি ইয়াত আহি লাগা তাৰমানে সেই বিশ্বাসটো যেতিয়া হ'ল সাহসটো অট'মেটিকলি আহিলে আৰু সেই সাহসৰ কথাটো মানে অকল আমাৰ দুজনৰ কথা নকওঁ এণ্টায়াৰ টীমটো তাৰমানে কেতিয়াবা যদি আমি কাৰোবাক কমলক ছাপ'জ মই যদি আজি সাহস দিবলগীয়া হয় কাইলৈ কমলে মোক সাহস দি আছে আমাৰ বস্তুটো গোটেই এণ্টায়াৰ টীমটো আমাৰ তেনেকৈ হ'ল গৈ পেলাই সেইকাৰণে সেইটো এটা বিৰাট ডাঙৰ ছেটিছফেকশ্যন কি কোৱা কমল যে আৰু ছেকেণ্ড কথা এটা মই ক'ব বিচাৰোঁ এইখিনিতে আমাৰ আৰু এটা বস্তু অকণমান আৰম্ভণিতে অকণমান এটা ডাউট বুলিয়ে কৈছোঁ আৰু বিকজ আমি নতুন মানুহ ন ইণ্ডাষ্ট্ৰীত আমি একচুৱেলি ইণ্ডাষ্ট্ৰীৰ বাকী মানুহবিলাকে বা কেনেকৈ লয় আমাক বা আমাৰ প্ৰজেক্টটোক বা ছাপৰ্ট কৰিবনে নকৰে আৰু আই এম ভেৰি থেংকফুল টু দ্য এণ্টায়াৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ যিমান মানুহ আছে আমাৰ পুৰণা মানুহ যিখিনি আছে পৰহি দিনা যেনেকৈ মই যতীনৰ লগত যতীন বৰা বহুত পুৰণা বন্ধু এনেই মোৰ ঘৰ নগাঁও সেই হিচাপে আৰু মিমিটো মোৰ ভণ্টিৰ নিচিনা মোৰ তাইৰ ককায়েক আৰু মই বন্ধু হৈ একেলগে পঢ়া তো তাই মোৰ নিজৰ ভণ্টিৰ নিচিনা তো
তো পৰহিদিনা বহুত দেৰি কথা পাতিছোঁ ৰাতি দুইজনৰ লগতে তেওঁলোকে বহুত ধৰণৰ কিছুমান ছাজেশ্যনছ যতীনে মোক এনেকুৱালৈকে কৈছে যে কোৱা কি কৰিব লাগে কোৱা এখন চিনেমাৰ কাৰণে ৱেৰাজ হি ইজ নট ইভেন ইনভলভ ইন দ্য ফিল্ম আজি ৰবি শৰ্মাই আহি পেলাই যিটো মানে সেই বস্তুটো যে ইণ্ডাষ্ট্ৰিটোৰ পৰা যে যিখিনি ছাপৰ্ট পাইছোঁ তো সেইটো কিন্তু ৰিয়েলি ক'ব লাগিব দেই সেই বস্তুটো আই থিংক দিছ ইজ এ ভেৰি গুড চাইন ফৰ দিছ ইণ্ডাষ্ট্ৰিজ তেতিয়া আমাৰ নিচিনা বাহিৰৰ পৰা অহা মানুহখিনিও এটা সাহস পায় যে ইণ্ডাষ্ট্ৰিটোত কিবা এটা কৰোঁ বুলি আৰু যদি নতুন নতুন প্ৰডিউচাৰ্ছ আহে নতুন নতুন প্ৰডাক্ট ওলায় তেহে আমি ইণ্ডাষ্ট্ৰি বুলি ক'ম নহ'লেতো ইণ্ডাষ্ট্ৰিটো কেনেকৈ হ'ব মই আচলতে একদম সঁচা কথা এইটো ইণ্ডাষ্ট্ৰিৰ যিসকল মানুহে অলৰেডি কাম কৰি আছে বহু দিনৰ পৰা আৰু অভিজ্ঞ মানুহ তেওঁলোকক চাই আমি ডাঙৰ হৈছোঁ আচলতে সেই সকলোখিনি মানুহে ছাপোৰ্ট কৰিছে এই চিনেমাখন আৰু যি হেল্প লাগে হেল্প কৰিম বুলি আগবাঢ়ি আহিছে এইটো নিঃসন্দেহে এটা পজিটিভ কথা অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিৰ কাৰণে আৰু ভৱিষ্যতলৈ এনেকুৱা হৈ থাকিলে ভৱিষ্যতলৈ মানে নতুন নতুন পৰিচালকে নতুন নতুন অভিনেতা অভিনেত্ৰীয়ে আৰু নতুন ভাল কাম কৰিবলৈ সাহস পাব আচলতে ছবিখনত যিহেতু ছিনিয়ৰ আৰু বহু কেইগৰাকী আছিলে মই তেওঁলোকৰ কথাও তোমাৰ মুখে জানিব বিচাৰিম যিহেতু তেওঁলোক এই মুহূৰ্তত আমাৰ সৈতে নাই কিন্তু দৰ্শকে ইতিমধ্যে যিসকলে ট্ৰেইলাৰ চাইছে দেখিছে যিসকলে চোৱা নাই মই তেওঁলোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ আৰু কোন আছে ছবিখনত সকলোৱে চিনি পায় অৰুণ নাথ ছাৰ খুব বিজ্ঞ অভিনেতা আচলতে ছাৰৰ পৰা বহুত কাম শিকিছোঁ আমি নিজে তো অৰুণ নাথ ছাৰ আছে মালাবা আছে মালা গোস্বামী তাৰপিছত অমিতাভ দা আছিল নে আমাৰখনত অমিতাভ দা আছে আৰু চিন্ময় কটকী আছে তাৰপিছত অপৰ্ণা দত্ত চৌধুৰী বাইদেউ আছে মিণ্টু বৰুৱা দা অসীম কৃষ্ণ বৰুৱা ছাৰ আৰু এনেকৈ বহুত আছে অভিনেতা অভিনেত্ৰী গোটেই অসমৰ যিমান অভিনেতা অভিনেত্ৰী আছে আধাতকৈ বেছি সংখ্যক এইখন চিনেমাত দেখা পাব আমি আজি ষ্টুডিঅ'ত নহয় আজি বেলেগ এটা পৰিৱেশত যিহেতু ইয়াত আছোঁ কাৰণ মই পুনৰ কওঁ যে আমি এই মুহূৰ্তত অনুৰাধাত আছোঁ ভিতৰত এই মুহূৰ্তত একলব্য চলি আছে আৰু বাহিৰত আমি সকলো আছোঁ ভিতৰত যথেষ্ট দৰ্শক আছে বুলি জানিব পৰা গৈছে আৰু যিটো শ্ব' বৰ্তমান চলি আছে আৰু কিছু সময় পিছত শেষ হ'ব আৰু শেষ হোৱাৰ লগে লগে তেওঁলোকৰ লাইভ ৰিয়েকশ্যন মই আপোনালোকলৈ লৈ আহিম যে তেওঁলোকৰ কাৰ কি ফিডবেক কোনে কেনেকুৱা পালে ছবিখন চাই কিন্তু তাৰ আগতে এই মুহূৰ্তত আমাৰ সৈতে যিসকল কলা কুশলী আছে কমল হওক কাব্য হওক বাকী সকলোখিনিকে মই অনুৰোধ জনাম অতনু হওক বাকী যিসমূহ চৰিত্ৰ আছে মই আটাইকে বিচাৰিম এই মুহূৰ্তত এই কাৰণেই যিসকলে চোৱা নাই এতিয়া তোমালোকৰ দায়িত্ব কমলে ইতিমধ্যে তাৰ কামটো কৰিছে তোমালোকে তোমাৰ ফালৰ পৰা এনেকুৱা কি ক'বা ছবিখনৰ তোমাৰ কিবা বিশেষ ডায়লগ বা এনেকুৱা কিহেৰে তুমি দৰ্শকক আচলতে এই মুহূৰ্তত প্ৰমোশ্যন বুলিয়ে কৈছোঁ তোমাৰ ওপৰত ডিপেণ্ড কৰক ছাপ'জ ধৰি ল'লা আৰু কোনো নাই অকল তোমাৰ দায়িত্ব ছবিগৃহলৈ তুমি মানুহ আনিব লাগে তুমি এনেকুৱা কি কৰিবা যে অডিয়েঞ্চ আহিব তুমি তোমাৰ কি কিবা ডায়লগ শুনাবা বা এনেকুৱা কি কথা ক'বা বা তোমাৰ চৰিত্ৰটোৰ কথা মই চিনেমাখনত ধুনীয়া গান এটা গাওঁ আৰু সেই গানটো জানিবলৈ হ'লে কি গান গাওঁ আপোনালোকে চিনেমাখন চাবলৈ আহক আৰু তেতিয়াহে সেই মজাটো পাব একলব্যৰ বাকী আৰু চৰিত্ৰ মই বিচাৰিম কমলক তোমাৰ এনেকুৱা কি চিক্ৰেট যিটোৰ কাৰণে কি চাবলৈ দৰ্শক আহিব লাগিব চিক্ৰেট মানে একো নাই আচলতে অলৰেডি আপুনি ক'লেই যে বিভিন্ন চৰিত্ৰৰ ভিন্ন ভিন্ন ৰূপ দেখা পাব এইখন চিনেমাত গতিকে সেই ভিন্ন ৰূপসমূহ চাবলৈ চিনেমাগৃহলৈ আহক আৰু নতুনকৈ অভিনেতা অভিনেত্ৰীবোৰক নতুনকৈ আৱিষ্কাৰ কৰক আচলতে যিসকলে চোৱা নাই কি ক'ব কি কাৰণে আহিব লাগে চাওক এখন ফিল্মখন ভাল হৈছে আৰু ফেমিলি ফিল্ম এখন চবে একেলগে বহি ফেমিলি মানে চাব পাৰিব গতিকে আপুনি ক'ব পাৰেনে আপোনাৰ পইচা উচুল বুলি পইচা উচুল হৈছে পুৰা ধন্যবাদ জনাইছোঁ কেনেকুৱা পালে আপুনি বঢ়িয়া খুব ভাল লাগিছে কি আহিব চাবলৈ কি পালে খুব বহুত দিনৰ মূৰত চাব পালোঁ ভাল লাগিছে আৰু এনেকুৱা এটা পৰিৱেশ পাম বুলি ভাবি আছিলোঁ পালোঁ এতিয়া নতুন ছবি এবাৰ কি দেখায় আকৌ সেইটোহে চিন্তা হ'লে খুব আশা কৰিছে আৰু মোৰ ফটোগ্ৰাফী যিজনী নয়নজ্যোতি মোৰ ভতিজা ছোৱালী তাইৰ মানে তাই নিজে হেৰি কৰিছে ফটোগ্ৰাফী হেৰি কৰে ধন্যবাদ জনাইছোঁ খুব ভাল লাগিলে একলব্য চাই মই এটাই সুধিম কিয় চাব যিসকল অহা নাই একলব্য চাব কাৰণ অসমীয়া চলচ্চিত্ৰ আমি ছাপোৰ্ট কৰিব লাগে আৰু একলব্যখন খুব এটা ধুনীয়া ষ্টৰী ব্যতিক্ৰম ষ্টৰী হয় চবে ভাল পাব সকলো বয়সৰ লোকে ভাল পাব চাই মই একলব্য টীমকো প্ৰথমতে তাৰে শুভেচ্ছা দি থৈছিলোঁ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাম বুলি কৈছিলোঁ আৰু আজি চাই উঠিলোঁ আমি ছাপোৰ্ট কৰিব লাগে আহিব লগা যিমান চিনেমা আছে আমি ছাপোৰ্ট কৰি যাব লাগে একলব্যই পেণ্ডেমিকৰ সময়ৰ পিছত প্ৰথমবাৰলৈ অসমীয়া চলচ্চিত্ৰ ওলাইছে আৰু সেই এটা দুৰ্যোগ
সময় ভাঙি পেলাই ওলাইছে সেয়েহে নতুন চিনেমাকো খুব ইনস্পায়াৰ কৰিছে একলব্যই আৰু আহিব লগা চলচ্চিত্ৰসমূহৰ কাৰণে আমি তেওঁলোক সাহস হৈ পৰিছে একলব্য নিশ্চয় চাব নিজৰ টিকেট এতিয়াই বুক কৰক আৰু খুব সোনকালে নিজৰ চিনেমা হলৰ ওচৰৰ চিনেমা হলে যাওক আৰু একলব্য তোমাৰ নামটো মোৰ নাম দিয়া বৰ্মন তুমি কি পঢ়ি আছা মই ক্লাছ 12ত এবাৰ আৰু আমাৰ নতুন এখন অসমীয়া চলচ্চিত্ৰ আহি আছে লংকাকাণ্ড বুলি মই তাৰে ক্ৰিয়েটিভ ডিৰেক্টৰ হয় চ' মই আমাৰ টিমৰ তৰফৰ পৰা লংকাকাণ্ডৰ টিমৰ তৰফৰ পৰা একলব্যৰ টিমলৈ খুব শুভেচ্ছা জনালোঁ ধন্যবাদ জনাইছোঁ থেংক ইউ মই আৰু ৰিয়েকশ্যন ল'বৰ চেষ্টা কৰিম কাৰণ মই কৈছোঁ যে আজি বেলেগ এটা পৰিৱেশত মই কভাৰ ষ্ট্ৰেট আপোনালোকৰ সৈতে আছোঁ লাইভ ৰিয়েকশ্যন মই আপোনালোকৰ আগলৈ দাঙি ধৰিম যিসকলে চাইছে মই তেওঁলোকৰ সৈতে কথা পাতিম মই আপোনালোকৰ মাজলৈ আহিছোঁ সকলোৱে একেলগে চালে খুব ধুনীয়া সময় হয়তো ভিতৰত পাৰ কৰিলে গতিকে সকলোৰে ৰিয়েকশ্যনটো জানি লওঁ কি পালে খুব ভাল লাগিলে চিনেমাখন আমাৰ কিয় ভাল লাগিলে এক্টিং ভাল লাগে আমাৰ দেখুৱাই দিওঁ এই তাইৰ মাক আমাৰ লগত একেলগে জব কৰে সেইটো মানে ই খুব ধুনীয়া এক্টিং কৰিছে প্ৰথম কৰিছে সেইকাৰণে আমাৰ মানে বিৰাট মৰমৰ সেইটো কাৰণে আমাৰ খুব ভাল লাগিলে হেল্ল' ভাল এক্টিং কৰিছে হেল্ল' তোমাৰ নামটো আৰণ্য গোস্বামী অ'কে তুমি চালানে নিজৰ এক্টিং চালো কেনেকুৱা লাগিলে বহুত ভাল লাগিল ভয় লাগিছিলে নে আজি লাগিছিল ভয় লাগিছিলে অ'কে শ্বুটিঙত ভয় লাগিছিলে নাই লাগিছিলে আজি এটা কেনেকুৱা লাগিলে চবৰ লগত চালা ভাল লাগিলে মই মাৰ লগত কথা পাতো আপোনাৰো চাগে বুকু ঢিপ ঢিপ কৰি হয় খুব ভয় খাই আছিলোঁ হয় মোৰ লগৰ কলিগখিনিক লৈ আহিছোঁ তেওঁলোকে খুব আশা কৰিছে নিজৰ ল'ৰাৰ অভিনয়টো আৰু চব মাকেই ভাল পাব সেইটো আৰু নিশ্চিত কিন্তু তাৰোপৰি মই বাকী সকলো কলা কুশলীৰ যিখিনি কষ্ট সেইখিনি ইয়াত মানে প্ৰতিফলিত হৈছে ভাল পাইছোঁ এক্টিং সকলোৰে অভিনয় খুব ভাল পাইছোঁ সেইকাৰণে ভাল লাগিছে আৰু ইমান ডাঙৰ সুবিধা এটা সি পালে সেইটো এটা ডাঙৰ কথা আমাৰ কাৰণেও ভাল লাগিছে সেইকাৰণে আৰু সকলো আহক আপোনালোকৰ চেনেলৰ জৰিয়তে কৈছোঁ আপুনি কিয় ভাল পালে এই চেপ্টাৰটো বাদ দিলোঁ মানে বহুত দিনৰ মূৰত এই পেণ্ডামিকৰ পিছত ইমান এখন ধুনীয়া মানে এণ্টাৰটেইনমেণ্ট আৰু এটা মেছেজো সমাজলৈ কঢ়িয়াই আনিছে যে নিজৰ কাৰণে মাতিব লাগে সেইটো কাৰণেও চিনেমাখন বৰ খুব ভাল পাইছোঁ মানে প্ৰত্যেকে বিৰাট ধুনীয়াকৈ কৰিছে সেইকাৰণে এক্টিংটো বৰ ধুনীয়া হৈছে ভাল লাগিছে চাই পেলাই কি পালে বেলেগ অসমীয়া চিনেমা নোপোৱা কি পালে আৰু মই চিনেমাটো বনি চোৱা নাছিলোঁ অসমীয়া চিনেমা আজি চালোঁ এইখন ভাল লাগিছে মোৰ বৰ ধুনীয়া লাগে ভাল লাগিছে হয় আৰু সকলোৱে ভাল পাইছে মই আৰু লাইভ ৰিয়েকশ্যন ল'বলৈ চেষ্টা কৰিম যিসকল লোকে ইতিমধ্যে ছবিখন চাই বাহিৰলৈ ওলাই আহিছে মৰম ভাল পোৱা তোমাক দেখাৰ দিনাৰ পৰাই মই নতুনকৈ উশাহ ল'বলৈ শিকিছিলোঁ ছবিখন চাই ওলাই অহা আৰু দুগৰাকী দৰ্শকৰ লাইভ ৰিয়েকশ্যন মই লৈ ল'ব বিচাৰিছোঁ ভাল লাগিলে বেয়া লাগিল নুসুধোঁ কাৰণ উত্তৰটো ভাল লাগিলেই হ'ব গতিকে কিয় ভাল লাগিলে ছবিখন সঁচাই খুব ভাল লাগিলে আৰু যিসকল কলা কুশলীয়ে ইমান ধুনীয়া মানে ইমান এটা জটিল সময়ৰ পিছত আমাক ইমান এখন ধুনীয়া ছবি উপহাৰ দিয়াৰ বাবে মই প্ৰত্যেকজন কলা কুশলীকে ধন্যবাদ জনাইছোঁ প্ৰথম কথা আৰু চিনেমাখন সঁচাই প্ৰত্যেকজন শিল্পীৰ অভিনয় আৰু যেনেদৰে মানে তেখেতসকলে পৰিৱেশন কৰিছে মোৰ সঁচাই ভাল লাগিল গোটেইখিনি কাম সেইকাৰণে কৈছোঁ প্ৰত্যেকজন অসমবাসী দৰ্শকক মই কৈছোঁ যাতে অসমীয়া চিনেমা একলব্য প্ৰত্যেকজন অসমীয়া দৰ্শকে চাবলৈ আহে মানে হল ভৰ্তি কৰি দিয়ে মই সেইটোৱে আশা কৰিছোঁ আৰু চিনেমাখন অলপ দীঘলীয়া বেলেগ চিনেমাতকৈ গতিকে এই বস্তুটো আপুনি ভাল পালে নে আপুনি কি দেখিলে নে অলপ ছুটি কৰিব পৰা গ'লহেঁতেন মই সেইটো একো অনুভৱ নকৰিলোঁ যিটো ছাছপেঞ্চ আছিল ন সেই ছাছপেঞ্চটো থাকি গ'ল ন লাষ্টতে গোটেই ছাছপেঞ্চটো কিন্তু ভাল লাগিল বস্তুটো মই সেইটো দীঘলীয়া যে হ'ল সেই বস্তুটো ইমান অনুভৱ নকৰিলোঁ মই ভাল পাইছোঁ মই মোৰ বাকী ভাল পাইছোঁ মিউজিকটো অৰূপদাৰ মিউজিক সেইটোতো ক'বই নালাগে আৰু নতুন শিল্পী এগৰাকীৰ মাত শুনিলোঁ কাইচি বুলি তেখেতৰ গান ভাল লাগিল আৰু জুবিনদাৰ কণ্ঠ সেয়াটো ক'বই নালাগে আৰু অভাৰঅল মই ভাল পালোঁ গোটেই নাটক গোটেই মই আপোনাৰ কাষলৈ আহিছোঁ কিয় ভাল লাগিলে মই ডাইৰেক্ট সেই কথাটোৱে সুধোঁ আচলতে লাষ্টৰ টুইষ্টটো মোৰ খুব ভাল লাগিলে এটা সাংঘাতিক টুইষ্ট মানে প্ৰথমৰ পৰা চাই আছোঁ ভাবি আছিলোঁ যে এইটো হ'ব এনেকুৱাকৈ চেঞ্জ কৰিছে টুইষ্টটো আটাইতকৈ ভাল লাগিল মোৰ সেইটো আৰু কেইটামান হাইলাইটছ কেইটামান শ্বট লৈছে মানে সেই শ্বটকেইটা মোৰ সাংঘাতিক ভাল লাগিলে সেইটো মই প্ৰণৱ দাক কৈছোঁ মানে পাৰ্টিকুলাৰলি এইকেইটা শ্বট মোৰ খুব ভাল লাগিলে সেইটো আৰু দীঘলীয়া হৈছে হয় কিন্তু দীঘলীয়া যদিও মানে এটা বৰ লগা নাই তাৰমানে চিনেমাখন মোৰ মতে অভাৰঅল খুব ভাল লাগিছে য়েছ আৰু সেই ছাছপেন্সটো খুব মেইন বস্তু আচলতে লাষ্টলৈকে ভাবি আছিলোঁ এইটো হ'ব একদম মানে টোটেলি বেলেগ কিবা এটা হৈ গ'ল গতিকে সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে চাওক অসমীয়া চিনেমা জয়টো অসমীয়া চিনেমা তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই
মোৰ এটাই ল'ৰা সি হ'ল বিজয় মোক কথাটো বুজা মই ঘিণ কৰোঁ তোমাক কাবে এবাৰ শুনা প্লিজ আবে সিদিনা কি হৈছিল এবাৰতো শুনা তুমি সেই ঘটনাটো হৈ যোৱাৰ পাছত গোটেই ঘৰখনে শেষ হৈ গ'ল আৰু কভাৰ ষ্ট্ৰেট মই কৈছোঁ যে আজি ষ্টুডিঅ'ত নহয় ষ্টুডিঅ'ৰ পৰা ওলাই আহি সম্পূৰ্ণ এটা বেলেগ পৰিৱেশত মই আছোঁ আৰু যিসকল লোক নতুনকৈ আমাৰ সৈতে বিৰতিৰ পাছত সংযোগ হৈছে তেওঁলোকক মই কওঁ যে অনুৰাধাত বৰ্তমান আছোঁ আৰু মোৰ সৈতে আছে এইকেইটা দিনত বিশেষভাৱে আচলতে প্ৰতিগৰাকী অসমবাসীৰ কথা ক'লেও ভুল নহ'ব সকলোৰে মাজত চৰ্চা হৈ থকা এই বৰ্ষৰ নতুন অসমীয়া যিখন ছবি একলব্যৰ সমূহ কলা কৌশলী এই মুহূৰ্তত মোৰ সৈতে আছে আৰু যিসকলে বিৰতিৰ আগত আমাৰ সৈতে আছিলে তেওঁলোকে জানে যে বিৰতিৰ আগত এটা বেলেগ পৰিৱেশ আছিল কাৰণ ভিতৰত চিনেমা চলি আছিল সকলোৰে বুকু ধিপধাপ কৰি আছিল আৰু এতিয়া চিনেমাখন শেষ হৈছে আৰু যিসকলে চালে তেওঁলোকৰ ৰিয়েকশ্যনো মই ইতিমধ্যে আপোনালোকলৈ আগবঢ়ালোঁ গতিকে অথনি যিমান উৎপাত আছিলে এতিয়া সকলো ইমান ঠাণ্ডা কিয় হৈ গ'ল বাৰু অৰূপ দা মানে দৰ্শকৰ ফিডবেকত সকলো ইম'চনেল হৈ গৈছে নে কথাটো কি এতিয়া গহীন আচলতে কালিৰ পৰা মানুহবিলাকে এটা বেলেগ মুডত আছেতো গতিকে এই মানে সাধাৰণতে আমাৰ কথাবিলাক এনেকুৱা হয় খানা পিনা শেষ হোৱাৰ পাছত যিটো ৰিলেক্স আৰু এতিয়া অকণমান ৰিলেক্স মানে আৰু মানুহবিলাকে সৌভাগ্যৰ কথা খুব ধুনীয়াকৈ কৈছে ছবিখনৰ কথা খুব ভালকৈ আদৰি লৈছে প্ৰত্যেকটো দিশ সেইটো এটা ভাবি ভাল লাগিছে আমি নিজৰ মাজতে সেইখিনি কথা পাতি আছোঁ এতিয়া সেই অকণমান সন্তুষ্টি বোধ কৰিছোঁ মই কমলক সোধোঁ কেইগৰাকী যুৱতীয়ে কিমান চেলফি তুলিলে প্ৰিমিয়াৰ পৰা আৰম্ভ কৰি আজি গোটেই দিনটোত কিমান চেলফি তুলিলে চেলফি আচলতে হিচাপ কৰা নাই আচলতে কাৰণ আমি কমল এতিয়া জাতীয় ক্ৰাছ বুলি ক'লেও ভুল নহয় নাই চেলফি মানে হয়তো ভাল পাইছে চিনেমাখন চাই সেইকাৰণে উঠিছে আৰু কিমান উঠিছে এইটো হিচাপ কৰা নাই হিচাপ কৰিব লাগিব নেক্সট টাইম সেইখিনিয়ে মৰম আচলতে মানে চিনেমাখন চাই যদি ভাল পায় সেই মৰমখিনি তেনেকৈ যাচ্ছে তেওঁলোকে এখন ফটো উঠে আৰু ভাল পায় তেওঁলোকৰ লগত স্মৃতি এটা ৰাখি যায় ইমান দিনে কমলৰ সৈতে কাম কৰিলা কমলৰ দীঘল চুলিকোছা আঁৰৰ ৰহস্য কোনোবাই জানা নেকি কিয় কাটিলে সেইটো কোনোবাই জানা নেকি তাৰপিছত মই ক'ম বাৰু তোমালোকে যদি জানা শ্বেয়াৰ কৰিব পাৰা কমলে খুব মানে ডাঙৰ ডাঙৰ প'ষ্ট দি আছিলে যে মানে মই চুলিখিনিৰ কাৰণেহে পাইছোঁ মই চুলি এবাৰ কাটি দিম কিন্তু এইটো কথা দৰ্শকে ক'ব চুলিখিনিৰ লগত ছবিখনৰ খুব এটা বস্তু অন্তৰ্নিহিত হৈ আছে গতিকে ছবিখন দৰ্শকে চোৱাৰ লগে লগে কমলে কিয় চুলি কাটিলে আৰু কিমানটা ষ্টেপত চুলি কাটিলে দীঘল চুলি আছিল তাৰপিছত অকণমান কমকৈ কাটিলে তাৰপিছত বেছি ছুটি কৰিলে এই গোটেই বস্তুখিনি এখন আচলতে যিসকল যুৱতী চুলিখিনিৰ কাৰণে প্ৰেমত পৰিছিলে তেওঁলোকৰ বহু দুখ কিন্তু মই কওঁ যে সেই পুনৰ আগৰ দীঘল চুলিকোছাত চাবলৈ হ'লে আপুনি একলব্য চাব লাগিব তেতিয়াহে মৰমৰ কমলক সেই দীঘল চুলিকোছাত আকৌ লগ পাব গতিকে যিটো চেলেঞ্জ তুমি দিছিলা যে চুলি ছুটি হ'লেও কাম পাই আছেনে নাই দেখি আছোঁ বাৰু চুলি ছুটি হোৱাৰ পিছত আচলতে বেছিকৈ কাম আহিছে আৰু এই কামবিলাক আগতকৈ বেছি বেটাৰ যেন মোৰ অনুভৱ হয় মানে একচুৱেলি অকল লুকতেই নহয় যে মানুহক লুকটো চেঞ্জ কৰাইও যে কাম কৰিব লাগে সেইটো বুজা উচিত আচলতে আৰু এজন অভিনেতাৰ কাৰণে অভিনয়টোহে আচলতে ডাঙৰ অস্ত্ৰ তো অভিনয়ৰে আচলতে যিকোনো এটা চৰিত্ৰই পৰিধান কৰিব পাৰি নিজৰ ওপৰত আৰু পৰিধান কৰি তাক অডিয়েঞ্চৰ মাজলৈ লৈ যাব পাৰি সেইখিনিতে আচলতে আমাৰ ছাকচেছটো বুলি ভাবোঁ তো চেষ্টা কৰি আছোঁ চুলি চুটিৰে বেলেগ বেলেগ ধৰণৰ অদ্ভুত কাম কিছুমান আহি আছে তো ভাল লাগিছে কৰি চৰিত্ৰবিলাক মই কমলক অলপ উঠাই আনিম আৰু কাব্যাকো মই মাতিম দুইজনকে মই বিচাৰিম ডাইৰেক্টৰৰ নিৰ্দেশ মতে তোমালোকে বহু কাম কৰিছা গতিকে মই তোমালোকৰ টেলেণ্ট চাওঁ অন দ্য স্পট এই মুহূৰ্তত তোমালোকে কি কৰিব পাৰা কভাৰ্ছটোৱে দৰ্শকৰ কাৰণে তোমাক সদায় সেই ভিলেইনৰ ৰূপটোতে দেখিছে সদায় তুমি বাৰে বাৰে পতাৰিটোৱে হোৱা সকলোৱে তোমাক বাৰে বাৰে এনেদৰে চৰিয়াই যায় কেইটা চৰ খালা এনজি কিমান আছিলে চৰ আচলতে বহুতকেইটা খালোঁ মানে এই কিবা আখেজ আছিলে নেকি যে হোৱাৰ পিছতো কেতিয়াবা এনেকুৱা হয় নে চটটো ভাল হোৱা নাই আকৌ দিম এনজিটো হৈ থাকে ন নাই আচলতে প্ৰথমকেইটা এনজি কেইটাতহে আচলতে লগা নাই চৰকেইটা যিটো মানে মৰমত জোৰছে নামাৰে আচলতে টাচ কৰি যায় এটা লাগিলে নাই মাৰিম তাৰপিছত এবাৰ জোৰছে একদম সঁচাকৈ লাগি গৈছে তেতিয়া আকৌ টিমমেটে ছাপৰ্ট নকৰিলে তেতিয়া হাঁহি দিলে মানে তাহাঁতি তাৰপিছত মই কমলা চৰি দেই এনেকৈ কৈছোঁ সি কৈছে এইবাৰ সঁচাকৈ মাৰিব লাগিব কিন্তু মোৰ এইটো নাহে নহ'লে ৰিয়েকশ্যন এবাৰ দিছোঁ আকৌ ঠালুকৈ মাৰি পেলাই এইটো গৈছে বাৰু অসমৰ জাতীয় ক্ৰাছৰ লগত কাম কৰি এই মুহূৰ্তত বহুতে তোমাক হিংসা কৰিছে যে কমলৰ প্ৰেমিকা হিচাপে ছবিখন আছে কেনেকুৱা লাগিলে জাতীয় ক্ৰাছ হোৱাৰ সময়খিনিতো আছিলোঁ বাৰু লগত তেতিয়া প্ৰেমিকা হিচাপে নাছিলোঁ কিন্তু কাম কৰিছিলোঁ একেলগে কিন্তু এতিয়া অনুভৱটো খুব বেলেগ আৰু কমলে আমাৰ লগত
সেইটো অনুভৱ আজিলৈকে দিয়া নাই, মোক বুলি নহয়, কাকো দিয়া নাই যে মই তহঁততকৈ বেছি জানো বা কিবা তেনেকুৱা। প্ৰত্যেকটো ষ্টেপত মানে এনেকৈ কৰচোন তেনেকৈ কৰচোন, সেইটো অকল কমলা নহয় দেই, গোটেই টিমটোৰ পৰাই পাইছোঁ। চ' ফৰ এভাৰ গ্ৰেটফুল। এতিয়া মই যিটো কথালৈ আহিছিলোঁ, অন দ্য স্পট তোমালোক দুটাই কি কৰি দেখুৱাব পাৰিবা? একো না, চিনেমাৰে কিবা এটা কৈ দিছোঁ। এনেকৈ ল'ৰা নাচায়ো, ল'ৰা চালে সদায় ৰাইট হ'ব লাগে বুজিছ। কেতিয়াবা ল'ৰাজন লেফ্টতো থাকে, এই সৰস্বতী মূৰ্তিটো ক'ত ৰাখিব লাগে নাজানো, লেফ্টত ৰাখ যা। তো তেনেকুৱা কিছুমান আছে সংলাপ চিনেমাখনত। ধুনীয়া ধুনীয়া মুহূৰ্ত, যিটো আচলতে আৰম্ভণিৰ পৰা মই কৈছোঁ, আৰু এতিয়া যিসকলৰ ফিডবেক ল'লোঁ তেওঁলোকেও সেই কথাটো কৈছে। সাধাৰণতে অসমীয়া চিনেমাৰ প্ৰতি কিছুমান অভিযোগ থাকে যে খুব আচলতে কিছুমান বস্তু ৰিয়েলিষ্টিক নহয় বা একঘেয়ামী এটা থাকে। তেওঁলোকে কৈছে যে কোনো মুহূৰ্ততে এনেকুৱা লগা নাই, আচলতে মই চাওঁতে লগা নাই আৰু আপোনাৰো নালাগে। আচলতে এনেকুৱা লগা নাই যে কোনোবাই তেওঁলোকক ডাইলগ লিখি দিছে, কৈছা তোমালোকে আচলতে চৰিত্ৰটোৰ সৈতে জীয়াইছা, চৰিত্ৰটোক মানে সেই জীৱন্ত হৈ উঠিছে। গতিকে বহুত ৰিয়েলিষ্টিক হৈছে। আচলতে অসমীয়া চিনেমাত সেইটো পাবলৈ টান বুলি কোৱা হয়, সেইটো আচলতে বহুত ডাঙৰ প্লাছ পইণ্ট চিনেমাখনৰ। হয়, মানে গোটেইখিনি আৰ্টিষ্টেই খুব ভাল, আচলতে অভিজ্ঞ আৰু নিজে নিজে শিকি অহা। কোনোবাই ইনষ্টিটিউটৰ পৰা পাছ আউট হৈছে আৰু কোনোবাই যথেষ্ট কাম কৰি এক্সপিৰিয়েঞ্চ লৈ পেলাই এইখন চিনেমাত কাম কৰিছে। গতিকে তাত কোনো একঘেয়ামী নাই আৰু লগতে মানে মেলো ড্ৰামেটিক কাৰবাৰটো নাই, যিটো সচৰাচৰ আমি দেখিবলৈ পাওঁ। আমি ভাবোঁ নাই বুলি, অডিয়েঞ্চেও এতিয়া চাই নাই বুলিয়েই কৈছে। গতিকে আমি এতিয়া নিশ্চিত যে সঁচাকৈ নাই তাৰমানে। আৰু মেলো ড্ৰামেটিক কাৰবাৰটো চাই আমি নিজেই ভাল নাপাওঁ এজ এন অডিয়েঞ্চ। তাৰমানে যেতিয়া চিনেমা চাওঁ মেলো ড্ৰামেটিক হৈ থাকিলে এনেকুৱা লাগে যেন এইটো কিয়নো চাব আহিলোঁ এনেকুৱা লাগি থাকে। তো সেই বস্তুটো এইখনত নাই আৰু অডিয়েঞ্চেও নাপায়। অডিয়েঞ্চে ভাল পাব চাই, ৰিয়েলিষ্টিক এপ্ৰ'চ এটা পাব গোটেইখিনি আৰ্টিষ্টৰ পৰা। নাই, গতিকে মই পুনৰ কমলৰ কাষলৈকে যাম আৰু বাকী অৰূপদাও আছে যে টেকনিকেল কথাখিনি। কাৰণ ইয়াত আমি দেখা পাইছোঁ যে পৰিচালকেও কিছু সময় আগতে কৈছে যে কোনো ধৰণৰ তেওঁলোকে কম্প্ৰমাইজ কৰিব বিচৰা নাই। কিন্তু তথাপি আমি জানো যে যেতিয়াই ইণ্ডিপেণ্ডেণ্ট প্ৰডিউচাৰ বা ডাইৰেক্টৰ হোৱাৰ লগে লগে যিমান দূৰ ভাবে সিমান নোৱাৰে, বহুখিনি আৰু থাকে। মানে তেনেকুৱা কিবা ডাঙৰ চেলেঞ্জ যিটো তোমালোকে অভাৰকাম কৰি আজি এই পৰ্যায়টো কম্প্ৰমাইজ মানে ক'ভিডৰ পৰিস্থিতিৰ সময়তে আমি শ্বুট কৰিছোঁ। আচলতে ক'ভিড তেতিয়া শেষ হৈ পেলাই কেইদিনমান বিৰতি আছিলে ক'ভিডৰ, মানে নিউজত যেনেকৈ বিৰতি লয় তেনেকৈ ক'ভিডেও বিৰতি লৈছিলে আৰু বিৰতিৰ পিছত পুনৰ আহিম বুলি ক'ভিডেও কৈ গৈছিলে। তো সেই ক'ভিড পুনৰবাৰ অহাৰ আগমুহূৰ্তত আমি শ্বুটিংটো কৰিছোঁ আৰু সেই সময়ত এনেকুৱা হৈছিল যে কোন মুহূৰ্তত শ্বুটিং বন্ধ হৈ যায় ঠিক নাই মানে। তো খুব খৰখেদাও হৈছে আচলতে, কিন্তু প্ৰি প্ৰডাকশ্যনত আমি বহুত সময় খৰচ কৰিছোঁ। অলমষ্ট 1.5-2 মাহ আমি ৰিহাৰ্চেল হৈছে, তাৰ ৱৰ্কশ্বপ হৈছে, স্ক্ৰিপ্ট ৰিডিং হৈছে, বিভিন্ন কাম হৈছে আৰু গোটেইখিনি আৰ্টিষ্ট আহি পেলাই ৰিহাৰ্চেল কৰিছে। নট অনলি আৰ্টিষ্ট, তাত আমাৰ বিহাইণ্ড কেমেৰাৰ মানুহখিনিও আহিছে নিজে নিজে। আশুতোষ DOP আছিলে, সি আনকি আহি কালাৰ পেলেট পৰ্যন্ত দেখুৱাইছে যে এই চিনটোত অমুক কালাৰ পেলেট থাকিব। অৰূপদা আহে মাজে মাজে গান গাই ধুনীয়াকৈ ৰিহাৰ্চেলৰ মাজতে। তো খুব ফূৰ্তি আৰু ৰাতি একেলগে ভাত খাই চবেই, মানে দিনটো থাকে, স্ক্ৰিপ্ট ৰিডিং হয়, ৱৰ্কশ্বপ হয়, তাৰপিছত ৰাতি ভাতটো খাই মানে ঘৰলৈ যায়। তো তেনেকুৱা কিছুমান কাম হৈছে, কিন্তু শ্বুটিং পিৰিয়ডটো আমি অলমষ্ট 28 days মানত কমপ্লিট কৰিছোঁ। আৰু কিছু শ্বুট আমাৰ অকণমান ৰৈ গৈছিলে, সেইখিনি আমি পিছত কৰিছোঁ। তাৰপিছত আকৌ ক'ভিড আহিল, 6 মাহমান আকৌ গ'ল। সেই 6 মাহৰ পিছত আকৌ কিছু পৰ্যন্ত আমি পৰ্চন মানে শ্বুট কৰিব লগা হৈছে। গতিকে চেলেঞ্জ আছিল নিঃসন্দেহে, আৰু চিনেমাখন ৰিলিজ কৰাৰ আগতো চেলেঞ্জ আছিলে যে চাউথৰ বা বলিউডৰ মুভি আছিলে, গতিকে শ্লট নিদিয়ে, তেনেকুৱা কিছুমান মেজৰ সমস্যা। তো গোৰ মাৰি গংগাত পেলোৱাৰ নিচিনা কথা হৈছে। RRR বেক কৰিছে, বম্বে এণ্ড দিল্লী চিনেমা হল বন্ধ থকাৰ কাৰণে। গতিকে ইয়াতে এতিয়া শ্লট দিছে আৰু চিনেমা হল কৰ্তৃপক্ষই নিজে মাতিছে, মানে আপোনালোকৰ চিনেমাখন দিয়ক, আমি শ্লট দি আছোঁ। তো ভাল কথা সেইটো। আৰু অসমীয়া মানুহে যিটো অভিযোগ কৰি থাকে যে অসমীয়া চিনেমাৰ শ্লটেই নিদিয়ে, তো আমি কেনেকৈ চাম? এতিয়া অসমীয়া অডিয়েঞ্চক মই কৈছোঁ যে শ্লট দিছে হলত, এতিয়া চোৱাৰ দায়িত্ব আপোনালোকৰ আৰু চিনেমাখন সৰুৰ পৰা ডাঙৰ কৰোৱাৰ দায়িত্ব আপোনালোকৰ। গতিকে অসমীয়া ৰাইজে অলৰেডি আঁকোৱালি লৈছে আৰু যিমান দিনলৈ 2 সপ্তাহ 3 সপ্তাহ এমাহলৈ যদি চলি থাকে, অসমীয়া মানুহৰে দায়িত্ব চিনেমাখন চলাই ৰখাটো। গতিকে ৰিকুৱেষ্ট কৰিছোঁ চবকে। আৰু প্ৰমোচনৰ সময়ত এটা বস্তু খুব ইণ্টাৰেষ্টিং হৈছিলে, মই বিশেষকৈ পাৰ্চনেলি সুধিম বুলি ভাবি আছিলোঁ। আমি জানো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বন্ধৰ কথা কৈছে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে, আৰু তাৰে খুব আচলতে ফাইদা উঠা বুলি ক'লে ভুল নহ'ব। এখন পোষ্টাৰ খুব ভাইৰেল হৈছে। আচলতে বহুতে দ্বিতীয়বাৰ চাবলৈ বাধ্য হয়, বহুতে ভাবে এখন সঁচা বুলি, মানে বহুতে সঁচা বুলি ভাবে। আৰু আমি যিসকল সাংবাদিকতাৰ সৈতে জড়িত আমিও কিন্তু মানে ছেকেণ্ড থট আহি যায়, সঁচা নেকি, আকৌ এবাৰ চাবলগীয়া হয়। ইমান ইণ্টাৰেষ্টিং হৈছে। কনচেপ্টটো কাৰ আছিলে, দায়িত্বত কোন আছিলে? এই কমাৰ্চ পইণ্টত আমাৰ আড্ডা এটা হয়, তো সেই আড্ডাটোতেই এৰাতি মানে সেই কথাটো ওলাইছিলে যে হিমন্ত বিশ্ব শৰ্মাদেৱে
বন্ধ দিছে মানে আচলতে শহুৰেক শাহুৱেকৰ লগত সময় কটাবলৈ পৰিয়ালৰ মানুহৰ লগত সময় কটাবলৈ বন্ধটো দিয়া হৈছে অফিচিয়েল কৰ্মচাৰীবিলাকক তো আমি ভাবিলোঁ যে একজেক্টলি সেই ডেটটোতেই যিহেতু পৰিছে কিয় হোৱাই নট একলব্য মানে তো বন্ধটো তেওঁলোকে পালক পৰিয়ালকো সময় দিয়ক আৰু পৰিয়ালৰ সৈতে একেলগে গৈ একলব্য উপভোগ কৰক কিবা এটা এনজয়মেণ্টো হ'ব লাইফটোত এনেও অফিচ কাছাৰীতে বিজি হৈ থাকে সকলো মানে সময় নাপায় গতিকে সময় যিহেতু পাইছে পৰিয়ালকো সময় দিয়ক পৰিয়ালক লৈ আহি একলব্য হলত চাওক তো তেনেকেই সেই আড্ডাটোৰ মাজৰ পৰা উলিওৱা কথা আচলতে এইটো হয় আৰু সেই প্ৰমোচনৰ আধুৰে মই পুনৰ কওঁ যিহেতু 6-7 আৰু কাৰিকৰী কিছু অসুবিধাৰ বাবে কেইটামান বিভাগত যিহেতু 8-9 পুনৰ দিয়া হৈছে গতিকে আপোনালোকৰ হাতত সময় আছে গতিকে সেই চৰকাৰী বন্ধৰ সুবিধা লৈ চৰকাৰী কৰ্মচাৰীসকলে ছবিখন উপভোগ কৰিব পাৰে আৰু আমি শেষ কৰিম কিন্তু তাৰ আগতে অৰূপ দা ষ্টুডিঅ'ত নাথাকিলেও ইয়াতো এটা মেহফিল হ'ব পাৰে গতিকে দায়িত্বটো আপোনাৰ মই জানো সকলো ভাগৰুৱা কিন্তু তাৰ পিছতো আমি বিচাৰিছোঁ মোৰ শ্বৰ খাতিৰত দৰ্শকৰ খাতিৰত আৰু কিবা এটা এইখিনি সময়ত আমি মেহফিল যদি আপুনি আৰু এটা থাকিলে যিকোনো পৰিস্থিতিত যিকোনো মুহূৰ্তত জিতি হৈ যাব পাৰে সেইটো বেছি হৈ গ'ল অলপমান যি হওক বাৰু চব আমি বহুত ভাগৰুৱা হৈ আছোঁ এইটো একদম সঁচা কথা কাৰণ কালি ৰাতিৰ পৰা এনেকৈ মূৰত বজা এটা লৈ ঘূৰি থকা টাইপ হৈছে আৰু এতিয়া অকণমান ৰিলেক্স আৰু ভাত পানী খাই চবেই অকণমান ভাগৰ মাৰিছে আৰু ধন্যবাদ জনাওঁ আপোনালোকক এই মানে ND24 লগতে গোটেই সংবাদকৰ্মীসকলক তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে ছবিখনৰ ক্ষেত্ৰত প্ৰচাৰৰ ক্ষেত্ৰত ইত্যাদি ইত্যাদি বিষয়ত তো আমি সামৰোঁ আজিৰ অনুষ্ঠান ন শুনিতে ৰে উৰে ৰাতি কত লিখিলো চিঠিহে পাহৰে যত ব্যথা বাকী যেনি তেনি যায় কেনি স্মৃতিৰে ৰং খানি মিচিকি হাঁহিৰে আৱৰি একা বেকা বাটে চকা মকা পোহৰে খোজতে থমকে উশাহ কিয়নো অজানিতে নিয়ৰ খেমেকে উশাহ কিয়নো নিজানতে ডিঙা মেলি সপোনে মাতে কানে কানে ঢৌ খেলি গোপনে থাকে অভিমানে সাধু এটি কুচি মুচি বুকুতে পাতি পাৰি কুঁৱলীৰ ছবিখন সামৰি যেনি তেনি যায় কেনি স্মৃতিৰে ৰং খানি মিচিকি হাঁহিৰে আৱৰি ধন্যবাদ বৰ ভাল লাগিলে ধন্যবাদ জনাইছোঁ আৰু এতিয়া গোটেইখিনি লগ লাগিলে এনেকুৱা হৈছে যে বহুতে আগতে একেলগে কাম কৰিছে বা যিহেতু ইমান দীঘলীয়া সময় কাম কৰাৰ পিছত এটা খুব ধুনীয়া বণ্ডিং হৈ যায় বা যিহেতু মই সকলো আচলতে প্ৰতিভাৱান বুলিয়ে কৈছোঁ গতিকে ভাল লাগে যে আচলতে আমি প্ৰমোচনৰ সময়তো সেই কথাটো শুনা পোৱা গৈছে বা পৰিচালকে যিটো কথা ক'লে যে ষ্টাৰ কাষ্টৰ কথাটো আহি পৰিছিলে বা সকলোখিনি নতুন মানে বয়সত বা বাকীখিনি যুৱ প্ৰজন্ম বা সকলোৱে একেলগে আচলতে ইমান ডাঙৰ এটা মৰসাহ বুলিয়ে ক'ব লাগিব এইটো সময়ত গতিকে সকলোখিনি একেলগে লগ লাগিলা ইমান ধুনীয়া এটা উপহাৰ আমি পালোঁ একলব্য গতিকে একলব্য চলি থাকোঁতে নিশ্চয় এনেকুৱা নোহোৱা নহয় যে নেক্সট কি একলব্যৰ পিছত গোটেইখিনি যিহেতু লগ লাগিছে প্লেনিং নিশ্চয় হৈছে গতিকে কিছু যদি আগতীয়াকৈ ৰিভিল কৰিব পাৰি একলব্যৰ পিছত গোটেই টীমটোৰ পৰা আকৌ নেক্সট কি আহি আছে এতিয়া ডাঙৰ কথাটো হৈছে এতিয়া মোৰ মুখত আখৈ ফুটা দি ফুটিব সেইটোহে ডাঙৰ কথা হৈছে এতিয়া কথাটো তাকে এতিয়া আমিও নাজানো এতিয়া কি আহিব কাৰণ এই বোজাটো শেষেই হোৱা নাই এতিয়ালৈকে কাৰণ এই আজিৰ দিনটোত যে চিনেমাখন হলত লাগিছে সেইটোৱে আমাৰ কাৰণে প্ৰথমতে ডাঙৰ কথা মানে সেইটো ডাঙৰ ছাকচেছ ক'বলৈ গ'লে আমাৰ কাৰণে বহুতে ভাবিব পাৰে যে চিনেমাখন এতিয়াও দৰ্শকে চোৱাই নাই তো কেনেকৈ ছাকচেছ হ'ব পাৰে নহয় আমাৰ কাৰণে এইটোৱে ছাকচেছ ফাৰ্ষ্ট থিং আফটাৰ ডেট দৰ্শক আহক চিনেমাখন চাওক তাৰপিছত পিছত কি হয় দেখা যাওক আমি আছোঁ একেলগে কাম কৰি আছোঁ কমলো আমি একেলগে কাম কৰিছোঁ আগতে ডেফিনেটলি পিছলৈ কাম কৰি গৈ থাকিম আৰু পৰৱৰ্তী সময়ত কি হ'ব কি নহ'ব ডেফিনেটলি আপোনালোকে গম পাব
এতিয়াৰ কাৰণে অকণমান সেইটো কাষত ৰাখিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ নিচিনা উত্তৰ দিছে আচলতে চব কথা ক্লিয়াৰকৈ কোৱা নাই নাই কাম আছে আচলতে প্লেনিং আছে বহুত কিবা কিবি সেই প্লেনিংবিলাক ছাকচেছ তেতিয়াহে হ'ব যদি অসমীয়া ৰাইজে মৰম দিয়ে আৰু প্ৰথম কথা একলব্যক যদি মৰম দিয়ে তেতিয়াহে আমি সাহস পাম পৰৱৰ্তী কামবিলাক আমি ফ্ল'ৰলৈ লৈ যাবলৈ সেইটোৱে কথা বাকী অসমীয়া ৰাইজে যি কৰে আৰু ৰাইজে উৎসাহ দিলে ডেফিনেটলি ৰাইজে নতুন নতুন বস্তু আমাৰ পৰা পাই থাকিব কথাটো হ'ল সেইটোৱে গতিকে ৰাইজ ওলাই আহক চিনেমাখন চাওক আঁকোৱালি লওক মৰম দিয়ক যাতে আমি নেক্সট আকৌ কিবা এটা কৰিবলৈ আমি সাহস পাওঁ সঁহাৰি দিলে হয়তো একলব্য 2 আহিব পাৰে এতিয়া কমলৰ চুলি চুটি হৈছে আকৌ দীঘলো হ'ব পাৰে একলব্য 2 আহিব পাৰে হয়তো চিকুৱেল এবাৰ ঘূৰাই দিব যিয়ে নহওক বাকী দৰ্শকৰ সঁহাৰিটো বিচাৰিছোঁ সেয়াই আৰু আৰু শেষত যিহেতু মই সকলোৰে পৰা এণ্ডিং ৰিমাৰ্কছ লওঁ গতিকে মই এজনৰ পৰা সেইটো লওঁ শেষত আহক ছবিগৃহত লাগি আছে একলব্য চাওক আৰু আনন্দ লওক সেয়াই সকলো ওলাই আহক আৰু পূৰা যাতে এক্সট্ৰা চকী ভৰাবলগীয়া হৈ যায় তেনেকুৱা হৈ যাওক মানুহ আৰু আমি যাতে লাভৱানো হওঁ আৰু আমাৰ কষ্টৰ ফলবোৰ মিঠা হয় সঁচাকৈ আৰু অডিয়েঞ্চে মিঠা কৰিব বুলি আমি আশাবাদী যাতে নতুন কাপোৰ কিনিব পাৰোঁ যাতে নতুন কাপোৰ কিনিব পাৰোঁ আহিব মানুহ আজি যথেষ্টখিনি আহিছে বহুকেইটা হল হাউচফুল হৈ আছে ভাল বস্তু চাবতো মানুহ আহিবই আমি বহুত আশাবাদী সমূহ শ্ৰদ্ধাৰ দৰ্শকবৃন্দলৈ মোৰ কাতৰ অনুৰোধ আহক আৰু চাওক বিহাইণ্ড দ্য চিনৰ কথা ক'ব পাৰোঁ নেকি ফাইনেলি যেতিয়া আপোনাৰ একশ্যন চিন চলি আছিলে ফাইটাৰ আহিলে একশ্যন ডিৰেক্টৰ আহিলে তাৰপিছত আমাক চবকে শিকাই আছিলে চবকে এইটো কৰা সেইটো কৰা আৰু সেইখিনি টাইমত শিকোৱাৰ পিছত অলপ পিছতে আমাৰ শ্বুটিং আৰম্ভ হ'ল শ্বুটিং হ'ল চবে কৰি আছে মই পিনে একশ্যন কৰিব দিছে মইতো নাজানো এতিয়া কেনেকৈ কৰিছে মুখৰ এপিনে মাৰিব দিছে মানে কেমেৰাটো কৰি আছে তুমি মানে এপিনেৰে মাৰিবা আৰু সেই মাৰটো উচালমতে মোৰ ঘোচাটো মাৰোঁতে সঁচাকৈ দাঁত এটা লাগি ভাঙিলে আৰু সেইটোৰ কাৰণে মই ND24ৰ ফালৰ পৰা তেওঁক এতিয়াও মানে চৰি কৈ আছোঁ কি যে এইটো হৈ গ'ল তো এইটো বেয়া নাপাব ধৰি নাথাকিব আৰু এইটো সেই চিনটোৱে লগোৱা হৈছে এই চিনেমাখনত তো য'ত দাঁত সৰিছে এই চালে গম পাব ৰাইজে আৰু আহিব বুলি আশাবাদী ভাল লাগিছে আচলতে কাব্যা বুলি কোৱাৰ কাৰণে মানে লৈছে যে সেইটো ভাল লাগিছে আমি খুব পজিটিভ ৰিভিউজ পাইছোঁ আৰু ইমান দিনে ভাবি আছিলোঁ মানুহ আহিব নাই কিন্তু আজি হলফুল আছিলে আৰু এতিয়া নেক্সট শ্ব'ত গম পাইছোঁ যে হাউচফুলেই হ'ব বুক মাই শ্ব'ত আৰু টিকেটছ নাই চ' এইটো সঁহাৰি দিয়ক মানে আমাক আৰু খুব কয় অসমীয়া ভাল চিনেমা নালাগে বুলি এতিয়া যেতিয়া লাগিছে আপোনালোকে চাওক খুব ভাল লাগিছে ইতিমধ্যে দৰ্শকৰ বহুত সঁহাৰি আৰু পৰৱৰ্তী সময়তো অসমৰ দৰ্শক গম পাইছোঁ আপুনি মোবাইলটো এৰিবই পৰা নাই নহয় মানে আচলতে অকণমান কিবা কিবি ফোন চোন বহু সময় ফোনৰ নায়ে যিয়ে নহওক বাৰু তো ইতিমধ্যে ভাল সঁহাৰি দিছে আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে জনাওঁ যে অসমৰ দৰ্শকে অসমীয়া চিনেমা ভাল পায় ভাল চিনেমা চায় অসমীয়া চিনেমাক জীয়াই ৰখাৰ স্বাৰ্থত পুনৰ উজ্জীৱিত কৰাৰ স্বাৰ্থত আৰু চিনেমা হললৈ ছবিগৃহলৈ দৰ্শক আহিব আমাক সঁহাৰি জনাব ধন্যবাদ ধন্যবাদ জনাইছোঁ মই সকলোকে আৰু যিসকল ইয়াত আছে ইয়াত নাই সকলোকে পুনৰবাৰ বহুত বহুত ধন্যবাদ কাৰণ এই সময়খিনিৰ মানে মানসিক অৱস্থাটো মই হৃদয়ংগম কৰিব পাৰোঁ কিন্তু তাৰপিছতো মোৰ কাৰণে আমাৰ কাৰণে দৰ্শকৰ কাৰণে সকলোৱে এইখিনি সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ ND24 ইমান সময় ধৰি আমাৰ লগত একদম ধন্যবাদ আপোনালৈ ধন্যবাদ একদম বহুত ধন্যবাদ সঁচাকৈ আমাৰ তৰফৰ পৰা আৰু এবাৰ আমি হাত চাপৰি এটা দিব লাগে প্ৰিয়জনৰ লগত বুলিয়ে নহয় আৰু যদি কোনোবাই কাৰোবাক পটোৱাৰো চেষ্টা কৰি আছে মানে বহুত দিনৰ পৰা চেষ্টাত অব্যাহত আছে কওঁকৈ ভাবি আছে তো সেই সকলেও একেলগে চাব লাগে ক'ব পাৰিব এইখন চাই নিশ্চয় জোৰাও লাগিব ঠিক আছে তেন্তে যিসকলৰ একপক্ষীয় মই ভাল পোৱা বুলিয়ে কৈছোঁ তেওঁলোকে এতিয়ালৈকে ক'বলৈ সাহস কৰা নাই তেওঁলোকৰ কাৰণে একলব্যই নতুন প্লেটফৰ্ম নতুন সুযোগ লৈ আনিছে সেই অফাৰ আপোনালোকলৈ লৈ আনিছে ছবিখন চাবলৈ অহাৰ সেই কাৰণতে বা সেই অজুহাততে আপুনি সেই দায়িত্ব পালন কৰিব পাৰিব সেইটো মাত্ৰ এটা কাৰণ আমি দিছোঁ কিন্তু তেনে হাজাৰটা কাৰণ আছে কৈ আমি শেষ কৰিব নোৱাৰোঁ আচলতে যিকেইটাৰ কাৰণে মই আৰম্ভণিৰ পৰা আপোনালোকক কৈ আছোঁ আৰু মই পুনৰ কওঁ যে কাভাৰ ষ্ট্ৰীট আমি আজি ষ্টুডিঅ'লৈ আগৰ দৰে আমি তেওঁলোকক ষ্টুডিঅ'ৰ মজিয়ালৈ নামাতি আমি এইটো কাৰণে
কাৰণে ইয়ালৈ আহিছোঁ, কাৰণ আপুনিও আচলতে বুজক, হৃদয়ংগম কৰক যে এই ছবিখন নিৰ্মাণ কৰা অন্তৰালত তেওঁলোকৰ কিমানখিনি কষ্ট নিহিত হৈ আছে। আৰু আমি আজি অনুষ্ঠানৰ মাজে মাজে আপোনালোকক সেই বিহাইণ্ড দ্য চিন কিছুমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিছুমান তেওঁলোকৰ সেই মুহূৰ্ত দেখুৱাবৰ চেষ্টা কৰিছোঁ। উদ্দেশ্য এটাই যে ভাল হৈছে বেয়া হৈছে সেয়া পিছত আহিব, কিন্তু তাৰ বাবে প্ৰথমে আপুনি চিনেমাখন চাবতো লাগিব। প্ৰথমে আপুনি হললৈ আহক, টিকেট কাটক, চিনেমাখন চাওক, তাৰপিছত আপুনি যি গঠনমূলক আপোনালোকৰ পৰামৰ্শ, যদি বেয়াও পাইছে সেয়া আপোনালোকে সামাজিক মাধ্যমত ক'ব পাৰে, কাৰণ তেওঁলোকে চেষ্টা কৰিছে একলব্যটোত যিখিনি আপোনালোকে বেয়া দেখুৱাই দিব সেয়া তেওঁলোকে ইতিবাচকভাৱে ল'ব আৰু সেইখিনি শুধৰাবলৈ চেষ্টা কৰিব। কিন্তু পুনৰ এটা কথাই কওঁ, নোচোৱাকৈ কোনো আপোনালোকে মন্তব্য নকৰিব আনৰ মুখত শুনি। প্ৰথমে নিজে আহক, সময় উলিয়াই 2 ঘণ্টা 18 মিনিট সময় দিব পাৰিব বুলি আশা কৰিলোঁ, আৰু 2 ঘণ্টা 18 মিনিট সময় আপুনি দিয়ক, ছবিখন চাওক, তাৰপিছত আপুনি কওক ভাল পালে বেয়া পালে। কাৰণ মই কৈছোঁ যে মই কেতিয়াও ছবি উপভোগ নকৰাকৈ যিহেতু কভাৰ ষ্টৰি আমি নকৰোঁ, গতিকে মই নিজে চিনেমাখন যিহেতু চাইছোঁ, গতিকে মই আপোনালোকক কথা দিব পাৰোঁ। কাৰণ এনে বহুকেইটা কাৰণ দেখিছোঁ। প্ৰথম কথাটো মই আপোনালোকক ক'ব পাৰোঁ যে আৰম্ভণিৰ পৰা শেষলৈকে আপোনাক এংগেজ কৰি ৰাখিব, যিটো আমি বিচাৰোঁ। মোৰ দৃষ্টিত যদিও মই চলচ্চিত্ৰ সমালোচক নহয়, কিন্তু মোৰ অনুষ্ঠানত যিহেতু মই সেই কথা আপোনালোকক দিব পাৰোঁ, আৰু বহুত এনে কাৰণ আছে। গতিকে শেষত সকলোৰে হৈ কভাৰ ষ্টৰিৰ পৰা বিদায় লোৱাৰ পূৰ্বে মই আপোনালোকক সেই অনুৰোধে জনাম, গতিকে আপুনি য'তেই নাথাকক অসমৰ যিকোনো স্থানত আপুনি ছবিখন যিহেতু বহুকেইটা হলত ইতিমধ্যে আমি আমাৰ স্ক্ৰীণত আপোনালোকক সেই আমি ডাটাসমূহ দিবলৈ চেষ্টা কৰিছোঁ সমান্তৰালভাৱে ক'ত ক'ত চিনেমাখন লাগি আছে। গতিকে আপুনি নিজৰ স্থানলৈ গৈ সেই ছবিখন চাওক বুলি আশা কৰিছোঁ, আৰু কেমেৰা পাৰ্চন দিব্যৰ সহযোগত মই ইভা মহন্তই কভাৰ ষ্টৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।